স্বাগতম জনাইছোঁ। নমস্কাৰ, মই সমুজ্জ্বল দত্ত। আজিৰ যুক্তিবাদত গো মাংস নিষিদ্ধ কৰাৰ পিছত সত্যৰঞ্জন বৰা আহি উপস্থিত হৈছে। কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্যৰঞ্জন বৰাক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু সত্যৰঞ্জন বৰাই আজি গো মাংস নিষিদ্ধ কৰা এই বিষয়টোক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাম বুলি কৈছিল আৰু কিয় গামোচা পিন্ধাম বুলি কৈছিল আৰু শেহতীয়াভাৱে আজিৰ ষ্টুডিঅ'তে তেওঁ এটা ডাঙৰ ঘোষণা কৰিম বুলি কৈছে, এটা ডাঙৰ দাবী জনাম বুলি কৈছে ৰাজ্য চৰকাৰক। সেই দাবীটোৰ কথাও আমি সুধিবলৈ চেষ্টা কৰিম। আপোনাক আদৰণি জনাইছোঁ অনুষ্ঠানলৈ। আৰু শেহতীয়াভাৱে আমি দেখিবলৈ পালোঁ যে গো মাংস নিষিদ্ধ কৰাৰ পিছত ৰাজ্যত যিখিনি প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে আৰু মুছলমান লোকসকলে সকলোৱে ক'ব বিচাৰিছে যে এনেধৰণৰ সিদ্ধান্ত প্ৰকৃতপক্ষে ৰাজনীতি কৰিছে আৰু গো মাংস নিষিদ্ধ কৰা সিদ্ধান্তত তেওঁলোক সহমতত উপনীত হোৱা নাই। কি ক'ব আপুনি? কোনোবা সহমত হওক বা কোনোবা সহমত নহওক, সদায় প্ৰতিটো বস্তুৰে দুটা পিঠি থাকে। সদায় ক্ৰিয়া প্ৰতিক্ৰিয়া থাকে আৰু থকাটো স্বাভাৱিক, নহ'লেতো অপ্ৰাকৃতিক হৈ যাব কথা বতৰাবোৰ। গতিকে এয়া স্বাভাৱিক প্ৰক্ৰিয়া, স্বাভাৱিকভাৱেই থাকিব। কিন্তু তাৰ আগতে আজি মই অসমৰ 4গৰাকী বিধায়কক মন্ত্ৰিত্ব দিছে, মই তেওঁলোকক আপোনালোকৰ মাধ্যমেৰে অভিনন্দন জনাইছোঁ। বিশেষকৈ প্ৰশান্ত ফুকন ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। যথেষ্ট কষ্ট কৰিলে, বহু বছৰৰ পৰা কাম কৰি থাকিলে। মই ভাল পাইছোঁ কাৰণে আলোচনাটো আৰম্ভণিতে মই 4গৰাকীকে অভিনন্দন জনাইছোঁ। তাৰপিছত আমি এই যে গো মাংস যিটো পৰিৱেশ নিৰ্মাণ কৰা হৈছে গো মাংস কেন্দ্ৰ কৰি বা গো হত্যাক কেন্দ্ৰ কৰি, এই কথাটো ইমান তৰল আৰু ইমান পাতল কৰি পেলোৱা হৈছে গোটেই আলোচনাটো। সেইকাৰণে মই ভাবিছোঁ আমি অকণমান অসমৰ গৰিমাৰ বিষয়ে জানিব লাগিব এই কথাটো আলোচনা কৰিবলৈ হ'লে। এই অসম 4গৰাকী মহাপুৰুষৰ আধাৰত গঠিত হৈছে বুলি আমি যদি কওঁ, আজিৰ সমাজ ব্যৱস্থাখন যিটো মহাপুৰুষে 4 খুঁটি, যেনেকৈ পূব, পশ্চিম, উত্তৰ, দক্ষিণ, অসমীয়া সমাজ জীৱনৰ 4 খুঁটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, শ্ৰী শ্ৰী দামোদৰদেৱ, শ্ৰী শ্ৰী হৰিদেৱ, এই 4 খুঁটি। তদুপৰি সেই 4 খুঁটিৰ এই সমাজখনত, আজিৰ সমাজখনত মাজতে আমাৰ কি আছে? মা কামাখ্যা মন্দিৰ। তাৰপিছত যদি চাই ভগৱান শ্ৰীৰামৰ কুলগুৰু বশিষ্ঠৰ সেই ভূমি, যিজন এগৰাকী শৈৱ, বশিষ্ঠাশ্ৰম দেৱালয় আমাৰ ইয়াতে আছে, অসমত আছে। ইয়াত দনি পল' যিসকল মিচিংসকলৰ যি উপাসনা পদ্ধতি, দনি পল' মানে চন্দ্ৰ সূৰ্য উপাসক, মানে সনাতনৰ সৌৰ উপাসক, সকলো অসমতে আছে। এতিয়া বড়ো জনগোষ্ঠীয় লোকসকলৰ আদি যিটো ব্যৱস্থা, বুঢ়াই বাথৌ যিটো ব্যৱস্থা, তাৰ আৰু দেউৰীসকলে যি বলীয়া বাবা বুলি কয়, সেয়াও এক প্ৰকাৰে শৈৱ প্ৰাৰ্থনা, শৈৱকে তেওঁলোকে প্ৰাৰ্থনা কৰে। বাথৌসকলে আকৌ পঞ্চতত্বক প্ৰাৰ্থনা কৰে, আকাশ, বায়ু, পানী, অগ্নি, এই গোটেই বস্তুটোক তেওঁলোকে সেইধৰণে প্ৰাৰ্থনা কৰে। তাৰপিছত আমি যদি চাওঁ, এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ শিলত খোদিত গণেশ মূৰ্তি আমাৰ ক'ত আছে? অসমৰ মৰিগাঁও জিলাৰ মায়ঙৰ ওচৰত বহাত আছে। গতিকে সনাতন দৰ্শনৰ যি শাক্ত, শৈৱ, গাণপত্য, বৈষ্ণৱ আৰু আদিতে যি সৌৰ, সমস্তখিনি ধাৰাৰ মাজত পৰিবেষ্টিত এই অসম ভূমি, এয়া অসমৰ গৰিমা। আৰু এই অসমৰ গৰিমাৰ মাজত সনাতন দৰ্শনৰ উপাসনা পদ্ধতি 5টা ব্যৱস্থাৰ মাজত বাকী সকলো আছে। ইয়াত জৈন আছে, খ্ৰীষ্টিয়ান আছে, ইছলাম আছে, সকলোখিনি আছে। আৰু এই সমস্ত ব্যৱস্থাটো আজিৰ নহয়। এই সমস্ত ব্যৱস্থাটো যদি আপুনি চাই, যেতিয়াৰ পৰাই অসম হৈছে, যেতিয়াৰ পৰাই কামাখ্যা হৈছে, তেতিয়াৰ পৰাই আজি যুগৰে পৰা সেই প্ৰক্ৰিয়া, সেই ব্যৱস্থা চলি আহিছে। বাকী যিবোৰ কথা যদি কয়, কোনোবা 1200 শতিকাত আহিছে, কোনোবা আপোনাৰ ইয়াণ্ডাবু সন্ধি কৰি পেলাই আহিছে খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ লগত, যেতিয়া ইংৰাজসকল আহিলে, যে বাকী ইছলাম আৰু আপোনাৰ এই যিটো খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ ধৰ্ম বা ব্যৱস্থা, উপাসনা পদ্ধতি, সেইটো পৰৱৰ্তী সময়ত আহিছে আৰু আমি গ্ৰহণ কৰি লৈছোঁ। কিন্তু অসমৰ যি গৰিমা, অসমৰ যি পৰম্পৰা, সেই অসমৰ পৰম্পৰা, অসমৰ গৰিমা কিন্তু আমি অকণমান জানিব লাগিব যে আমাৰ 4 দিশত, পূব, পশ্চিম, উত্তৰ, দক্ষিণ, 4 খুঁটিত যিধৰণে 4 গুৰুক কেন্দ্ৰ কৰি অসমীয়া সমাজ ব্যৱস্থা, তাৰোপৰি আমি কৈছোঁ বুঢ়াই বাথৌ, বলীয়া বাবা, মা কামাখ্যাকে আৰম্ভ কৰি শাক্ত, শৈৱ, গাণপত্য, বৈষ্ণৱ সকলোলৈ। গতিকে আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল, এইকাৰণে আমি অসমৰ গৰিমাৰ কথা কৈছোঁ আজি, যে বিশ্বৰ ভিতৰত যিমান বায়'ডাইভাৰ্চিটিৰ কথা আছে, যিমান জীৱ জন্তুৰ কথা, প্ৰজাতিৰ কথা আছে, এমাজনৰ পিছতেই আমাৰ অসম দ্বিতীয় স্থানত আছে। অসম মানে উত্তৰ পূৰ্বাঞ্চল, মই অসম বুলি কৈছোঁ কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ বেছিখিনি ভূমি অসমত যিহেতু আছে। বায়'ডাইভাৰ্চিটিৰ ক্ষেত্ৰত এমাজনৰ পিছত মেক্সিমাম আপোনাৰ প্ৰজাতি
অলমষ্ট মই জনাত যদি ভুল হোৱা নাই, ভুল হ'লে কোনোবাই অনুকিয়াই দিব, ৭৫,০০০ বিভিন্ন প্ৰকাৰৰ জীৱ জন্তু কীট পতংগ অসমৰ ভূমিত পোৱা যায়। সেইখন অসম। এতিয়া সেই অসমত মই বিভিন্ন সময়ত কৈছোঁ যে এই অসমৰ চিনাকি তেনেকেই থাকিব লাগিব। আজি আধুনিক এই সময়ত কোনোবাই মুছলমানে অসন্তুষ্টি হৈছে, কোনোবাই কিবা কৰিছে, এইটো তেওঁলোকে নিজৰ চিন্তাটো আগুৱাই নিবলৈ কৰা প্ৰচেষ্টা। ইয়াত অসমৰ সামগ্ৰিক চিন্তা, অসমীয়াৰ সামগ্ৰিক দৰ্শন, অসমীয়া বৃহত্তৰ এই যিটো স্বাভিমান, যিটো জাতীয় আচৰণ, জাতীয় জীৱন, তাৰ কোনো তেওঁলোকৰ প্ৰতি দায়বদ্ধ তেওঁলোক নহয়। তাৰপিছত শংকৰ গুৰুজনাই যি ভাৰতবৰ্ষৰ প্ৰশংসা কৰি গৈছে, আমাৰ ভাৰতীয় গণতন্ত্ৰৰ যি ভাৰতৰ কথা কৈছে, সেই আৰ্টিকুল 48তো কিন্তু গো হত্যা নিষিদ্ধ কৰা আছে, যদিও আপুনি ভাৰতীয় সংবিধানৰ কথা চায়। তাৰপিছত আকৌ আৰ্টিকুল 51তো কৈছে, এই ভাৰতৰ সংবিধানত যদি আমি তাহানিৰ পৰা এতিয়াৰ সময়লৈ আহোঁ, 51A(e) 5 নম্বৰত কি বুলি কৈছে, 5 নম্বৰ পইণ্টটোত, যে ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা, প্ৰশংসা কৰা আৰু তাৰ সংৰক্ষণ কৰা প্ৰত্যেকগৰাকী ভাৰতীয় নাগৰিকৰ মৌলিক দায়িত্ব আৰু মৌলিক কৰ্তব্য। এতিয়া মই আপোনাক দুটা কথা ক'ম, কিয় গো হত্যা বা গো মাংস নিষিদ্ধ কৰা বিষয়টো অসমৰ কাৰণে এটা খুব সাংঘাতিক ধৰণৰ খাদ্যৰ বাদ দিয়ক, এইবোৰ অসমৰ স্বাভিমান, অসমীয়া সনাতন সভ্যতা সংস্কৃতি, অসমীয়া জাতীয় জীৱনৰ বিষয়। আমি গৰু বিহু পালন কৰোঁ, আমি সকলোৱে জানো। গৰু বিহু পালন কৰি আমি কি কৰোঁ সেইটোও জানো। অসমীয়াত প্ৰবাদ আছে, যাৰ নাই গৰু সবাতোকৈ সৰু। সবাতোকৈ সৰু মানে সি মানে হেৰিয়াত সৰু বুলি কোৱা নাই, কাৰণ গৰুটো বিভিন্ন ধৰণে আমাৰ অৰ্থ সামাজিক জীৱনৰ পৰা বহুখিনি আছে। তাৰ ব্যাখ্যা কৰিবলৈ যাওঁতে মই মহাপুৰুষ শংকৰ গুৰুজনাই কি কৈছে গো হত্যাৰ কথা, আমি সেইটোলৈ আহিব লাগিব। কাৰণ আজিৰ অসমীয়া জনসমাজখন যিহেতু গুৰুকেন্দ্ৰিক, 4 গুৰুৰ আধাৰত পৰিচালিত হৈ আছে বুলি আমি যেতিয়া সেই কথা জানো, সেই যেতিয়া মানুহ গ্ৰহণ কৰোঁ, তেতিয়াহ'লে প্ৰথম আমি 2জন গুৰুৰে কি কৈছে গো সংৰক্ষণৰ ক্ষেত্ৰত। মহাপুৰুষ শংকৰ গুৰুজনাই কীৰ্তন ঘোষাৰ অজামিল উপাখ্যানত কৈছে, গৰু তিৰি মাৰে সুবৰ্ণক হৰে, মিত্ৰৰ দুহ আচৰে, এনে সংসাৰত আনো যত আছে এনে সবই মহাপাপীগণ। এই ধৰণৰ কথা মহাপুৰুষ শংকৰ গুৰুজনাই কৈছে। মানে গৰু তিৰি মাৰে, যিসকলে গৰু তিৰি মানে মহিলা, গৰু আৰু তিৰিক হত্যা কৰে বা অত্যাচাৰ কৰে, এইখিনি কথা আছে নহয়। মই আহিম, মই অকণমান সময় এইকাৰণে লৈছোঁ। এইখিনিত আমি এই বস্তুটো বুজাব লাগিব যে বিষয়টো হ'ব কি লাগিছিল, আমি আলোচনা কি কৰিব লাগিছিল, আমি আলোচনা সেইধৰণে কৰিব পৰা নাই। তাৰপিছত গৰু তিৰি মাৰে সুবৰ্ণক হৰে, যিসকলে সোণ হৰণ কৰে, মই বিভিন্ন সময়ত কৈছোঁ। তাৰপিছতো ক'ব লাগিব, আৰু অসমৰ ৰাইজে কথাখিনি অকণমান মন দি শুনিলে মই ভাল পাম। আপোনালোকৰ মাধ্যমেৰে আজি শ্ৰোতাক মই এই কথাটো, দৰ্শকক এই কথাটো মই আহ্বান কৰিছোঁ। তাৰপৰা কৈছে মিত্ৰৰ দুহ আচৰে, মিত্ৰ ভাৱত থাকি যি শত্ৰুতা কৰে। আজি আমাৰ লগত মিত্ৰতাৰ ভাৱত থাকি শত্ৰুতা কোনে কৰিছে, কৈছোঁ নহয়। তাৰপিছত আপুনি কি কৈছে, সংসাৰত যত আনো অসংখ্যাত আছে মহাপাপীগণ, মানে বিভিন্ন ধৰণৰ এইবোৰ মহাপাপী, গো হত্যাটো মহাপাপ বুলি কৈছে। এতিয়া সেই কথাকে যে মহাপুৰুষ মাধৱ গুৰুজনাইও কি বুলি কৈছে শুনিব। মাধৱদেৱে নামঘোষাত, মই শেহতীয়া যিখন মোৰ গ্ৰন্থ দ্ৰোহ সনাতন, তাত এই কথাবোৰ খুব মুকলিকৈ আলোচনা কৰিছোঁ। কোনোবাই যদি জানিব খোজে তাত আৰু বহু আছে। মহাভাৰতত কি কৈছে, কৰ্ণ পৰ্বত কি কৈছে, কৰ্ণৰ ৰথৰ চকাটো কিয় মাটিত সোমাই গৈছিলে আমি সেইবোৰ নাজানো। কাৰণ কৰ্ণই অভ্যাস কৰি থাকোঁতে এপাত শৰ মাৰি এটা সৰু গৰু পোৱালি মাৰি পেলাইছিলে, মৰি গৈছিলে শৰত অজানিতে। তেতিয়া সেই বস্তুটো এজন ঋষিয়ে দেখিলে, ঋষিয়ে ক'লে, তই নিৰ্বোধ গৰু পোৱালি এটা মাৰিলি, গতিকে সময়ত তোৰ এদিন এনেকেই হ'ব, তোৰ ৰথৰ চকা মাটিত সোমাই যাব। কৰ্ণ পৰ্বত লিখা আছে। কৰ্ণ আৰু শৈলৰ মাজৰ কথোপকথনত এইবোৰ আপুনি মহাভাৰতত পাব। অনুশাসন পৰ্ব যদি আপুনি চায়, তাত ভীষ্মই কৈছে যুধিষ্ঠিৰক যে গৌদান সৰ্বশ্ৰেষ্ঠ দান। ভগৱান শ্ৰীকৃষ্ণ যেতিয়া শান্তি দূত হৈ পেলাই কৌৰৱৰ আগত আলোচনা কৰিব গৈছে, তেতিয়া ধৃতৰাষ্ট্ৰই এগৰাকী গাই গৰু উপহাৰ স্বৰূপে দিছে। এইবোৰ বহু কথা আছে। আৰু পৰশুৰামে যে 21 বাৰ ক্ষত্ৰিয় বংশ ধ্বংস কৰা কথাও এগৰাকী গাই গৰুক লৈ, তেওঁৰ ঘৰত যিটো কামধেনু গাই গৰু আছিল, সেই গাই গৰু চুৰ কৰাৰ কাৰণে। এনেকুৱা বহু কাহিনী আছে বিভিন্ন ধৰণৰ। তদুপৰি মহাপুৰুষ মাধৱ পুৰুষজনাই কি কৈছে নামঘোষাত, নামঘোষাৰ 659 নম্বৰ ঘোষাটোত কৈছে, হে কৃষ্ণ ধনঞ্জয় সখা, বৃষ্ণিকুল শ্ৰেষ্ঠ দুষ্ট ৰাজা, বংশৰ দহন অনন্ত বীৰ্য গোবিন্দ, গু বিপ্ৰ দেৱ দুখ হাৰি, যোগেশ্বৰৰ সমস্তৰ গুৰু, নমো ভগৱন্ত তজু পদ অৰবিন্দ। হে কৃষ্ণ ধনঞ্জয় সখা, মানে হে কৃষ্ণ, ধনঞ্জয় মানে অৰ্জুন, হে কৃষ্ণ অৰ্জুনৰ সখা, বৃষিকুল শ্ৰেষ্ঠ দুষ্ট ৰজা, বৃষিকুল মানে কংস বংশ, সেইটো বৃষিকুল বুলি কৈছে। শ্ৰেষ্ঠ দুষ্ট ৰজা মানে কংস বধকাৰী, বংশৰ দহন অনন্ত বীৰ্য গোবিন্দ, গু বিপ্ৰ দেৱ দুখ হাৰি। গু বিপ্ৰ দেৱ মানে গৰুৰ দুখ হৰণ কৰোঁতা,
বিপ্ৰ ব্ৰাহ্মণ মানে সৎ মহৎসকলৰ সন্ত মহন্তসকলৰ দুখ হৰণ কৰোঁতা, দেৱতাৰ দুখ হৰণ কৰোঁতা কোন? যোগেশ্বৰৰ সমস্তৰ গুৰু, যোগেশ্বৰী যিমান আছে, যিমান সকল সাধু সন্ত মহন্ত সকলোৰে গুৰু, নমো ভগৱন্ত তজু পদ অৰবিন্দ, গু বিপ্ৰ দুখহাৰী, গু দুখহাৰী কাক কৈছে? শ্ৰীকৃষ্ণক কৈছে। এতিয়া মাধৱদেৱে শংকৰ গুৰুজনাই ক'লে গৌ হত্যা মহাপাপ, মাধৱ পুৰুষজনাই শ্ৰীকৃষ্ণৰ বন্দনা কৰিবলৈ গৈ পেলাই প্ৰাৰ্থনা কৰিবলৈ গৈ কি কৈছে? গু দুখহাৰী বুলি কৈছে। গৰুৰ দুখ নিবাৰণ কৰাটো ভগৱানৰ চৰিত্ৰ, গৰুৰ দুখ নিবাৰণ কৰিবলৈ ভগৱানক সেইধৰণে প্ৰাৰ্থনা কৰা হৈছে। আৰু আমি দেখিছোঁ যে নন্দীৰ পৰা আৰম্ভ কৰি ভগৱান শ্ৰীকৃষ্ণৰ লগত গৰু গোটেই প্ৰক্ৰিয়াটোত, গতিকে এই প্ৰক্ৰিয়াটো ভাৰতৰ, এই প্ৰক্ৰিয়াটো অসমৰ জাতীয় জীৱনৰ, অসমৰ চৰিত্ৰৰ, অসমৰ প্ৰাকৃতিক চৰিত্ৰৰ, অসমৰ সামাজিক চৰিত্ৰৰ, অসমৰ শৈক্ষিক চৰিত্ৰৰ, অসমৰ সাংস্কৃতিক চৰিত্ৰৰ, অসমৰ অৰ্থনৈতিক চৰিত্ৰৰ সমগ্ৰখিনিৰ লগত এই বিষয়টো এনেকৈ জড়িত হৈ আছে। আৰু এই বিষয়টো যদি আমি প্ৰতিৰোধ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি গুৰুদ্ৰোহী, আমি জাতিদ্ৰোহী, আমি অসমীয়াদ্ৰোহী, আমি ভাৰতীয় সভ্যতা সংস্কৃতিদ্ৰোহী, আমি ভাৰতীয় সংবিধানদ্ৰোহী, আমি এক প্ৰকাৰে ভাৰতদ্ৰোহী, ৰাষ্ট্ৰদ্ৰোহী হিচাপে পৰিগণিত হ'ম। গতিকে এইটো কেৱল মাংস নহয়, ই মাংসৰ বিষয়ে নহয়, এই বিষয়টো আমাৰ সমস্ত এই যে আমি যে আছোঁ বিশ্বৰ ক'ৰবাত গৰু মাংস খায়, কুকুৰ খায় আৰু কিবা খায়, আমাৰ ক'ব লগা একো নাই। কিন্তু এইখন ভাৰত, তাৰপিছতো দুখ আছে, কিছু কথা যে আমাৰ চলি আছে, কিন্তু আৰম্ভণিটো ক'ৰবাত হৈছে নহয়। গৌতম বুদ্ধই কৈছে যে জব জাগা তভি সবেৰা বোলে, যেতিয়াই সাৰ পোৱা তেতিয়াই জ্যোতিষ্ম, তেতিয়াই জ্ঞানৰ পোহৰ দেখা পোৱা, তেতিয়াই পোহৰ হয় মানে। গতিকে আজি আৰম্ভ হৈছে। গতিকে মই অসমৰ মুখ্যমন্ত্ৰীগৰাকীক মই খুব আন্তৰিকতাৰে, পৰম আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে মই কৈছোঁ যিদিনাই তেওঁক আমি লগ পাম সেইদিনাই মই বৰ আন্তৰিকতাৰে ডিঙিত পিন্ধি থকা গামোচাখন তেখেতক উপহাৰ স্বৰূপে আগবঢ়াম। আৰু আজি আপোনাৰ মাধ্যমেৰে মই অসমৰ ৰাইজক আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আগতো এই আগ্ৰহ ৰাখিম যে কুটুম্ব সুৰক্ষা পৰিষদৰ যি ৰাষ্ট্ৰীয় অনুষ্ঠান সূত্ৰধাৰ বুলি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চিন্তা আৰু দৰ্শনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ প্ৰসাৰ কৰাৰ হেতু আমি যি কৰি আছোঁ, এইবাৰ অসমত হ'ব, বটদ্ৰৱা কেন্দ্ৰ কৰি হ'ব, মহাপুৰুষ গুৰুজনাৰ জন্মভূমি কেন্দ্ৰ কৰি হ'ব অসমত। আৰু আমি বিগত 2 বছৰৰ পৰা আমি বঁটা দিয়াৰ এটা ব্যৱস্থা কৰিছোঁ ৰাষ্ট্ৰীয় পৰ্যায়ত। সনাতন সূৰ্য বঁটা আৰু সূত্ৰধাৰ বঁটা আমাৰ এই 2টি মূল বঁটা, বাকী বিভিন্ন বঁটাবোৰ আছে। সনাতন সূৰ্য বঁটা কোৱাৰ কাৰণ এটা আছে। সনাতন সূৰ্য বঁটা আমি 2023 চনত আৰম্ভ কৰিছোঁ। 2023 চনত ৰবীন্দ্ৰ কছাৰী বুলি এগৰাকী ওদালগুৰিৰ ব্যক্তিক দিছোঁ, যিজনে অকলে 30খন গাঁৱৰ মাজত সনাতন সত্তাটোক ধৰি ৰাখি এটা বৃহৎ এটা মন্দিৰ বনাইছে, একাকাৰ কৰি লক্ষী মন্দিৰ। সাংঘাতিক ধৰণে জনগোষ্ঠীয় মানুহখিনিক তেওঁ সনাতনৰ ভাৱধাৰাৰে উদ্বুদ্ধ কৰি তেওঁ একাকাৰ কৰি ৰাখিছে। দ্বিতীয়তে এইবেলি 2024ত আমি সনাতন সূৰ্য বঁটা প্ৰদান কৰিলোঁ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ দিনজয় সত্ৰৰ সত্ৰাধিকাৰ পৰম আদৰণীয় মুকুন্দ চন্দ্ৰ গোস্বামী ডাঙৰীয়াক। গতিকে আমি আলোচনা কৰিছোঁ, আমি সিদ্ধান্ত লৈছোঁ, যিহেতু গো হত্যা নিষিদ্ধ কৰাটো, গো মাংস নিষিদ্ধ কৰাটো কেৱল মাংস বা ৰাজনীতি বা এইবোৰ কথা নহয়েই, ই সনাতন সত্তা, যিখিনি কথা মই ইতিমধ্যে ক'লোঁ, এই গোটেই কথাটোত এই সিদ্ধান্ত আটাইতকৈ সৰ্বশক্তিশালী আৰু খুব প্ৰয়োজনীয়। ই অসমীয়া জাতীয় জীৱনৰ সুৰক্ষা কৰিছে, ই অসমক মহাপাপৰ পৰা ৰক্ষা কৰিছে, যিটো শংকৰ গুৰুজনাই কৈছে মহাপাপী বুলি। ই আমাক মুক্তিৰ পথ দেখুৱাইছে, ই সনাতন সত্তাক ভাৰতবৰ্ষৰ আগত প্ৰতিষ্ঠা কৰাব চেষ্টা কৰিছে। সেইকাৰণে আমি কুটুম্ব সুৰক্ষা পৰিষদৰ পৰা 2025 বৰ্ষত যি আমাৰ ৰাষ্ট্ৰীয় অনুষ্ঠান হ'ব সূত্ৰধাৰ 2025, সেই অনুষ্ঠানত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সনাতন সূৰ্য 2025 বঁটা প্ৰদান কৰিম বুলি আমি এক প্ৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ঠিক আছে, সনাতন ধৰ্ম সুৰক্ষাৰ বাবে মুখ্যমন্ত্ৰীগৰাকী কাম কৰিছে বুলি আপুনি কৈছে, কিন্তু এতিয়া বিষয়টো এনেকুৱা হৈছে যে ইছলাম ধৰ্মাৱলম্বী লোকসকলে কৈছে যে গোমাংস নিষিদ্ধ কৰা এই বিষয়টোক লৈ তেওঁলোকে কৈছে যে ভাৰতবৰ্ষৰ ভূমিত গোমাংস যদি নিষিদ্ধ হ'ব লাগে তেনেহ'লে প্ৰতিখন ৰাজ্যতে কৰি দেখুৱাওক হিমন্ত বিশ্ব শৰ্মাই উচ্চতম ন্যায়ালয়লৈ যাওক প্ৰয়োজন হ'লে। এনেদৰেও প্ৰত্যাহ্বান জনাইছে ইছলাম ধৰ্মাৱলম্বী লোকে। মেঘালয়ত পাৰে যদি কৰি দেখুৱাওক, অৰুণাচলত পাৰে যদি কৰি দেখুৱাওক বুলি কৈছে। আৰু তাৰ পাছত আপুনি কি ক'ব? চাওক, আমি প্ৰগতিশীলতাৰ কথা কওঁ, আৰু প্ৰগতিশীলতাৰ কথা যেতিয়া আহে,
আমি জানো চেঞ্জ ইজ কনষ্টেণ্ট, পৰিৱৰ্তনটো সদায় এটা নিশ্চিত হ'বই, ইয়ে একমাত্ৰ কনষ্টেণ্ট বস্তু আছে চেঞ্জ যিটো হৈ থাকিব। আৰু এই প্ৰসংগ যেতিয়া আহে তেতিয়া মহাপুৰুষসকলে কৈছে ইফ ইউ ৱান্ট টু চি দ্য চেঞ্জ ইন দ্য ছ'চাইটি বি দ্য চেঞ্জ। যদি আপুনি সেই পৰিৱৰ্তিত সমাজখন বিচাৰিছে তেতিয়াহ'লে প্ৰথমে সেই পৰিৱৰ্তনটো আপোনাৰ পৰা আৰম্ভ কৰক, নহয়? আৰু আমি গৌৰৱ অনুভৱ কৰিব লাগে এই যে পৰিৱৰ্তন ভাৰতৰ বিভিন্ন ঠাইত হৈ আছে, চলি আছে জানো। আৰু ইয়াৰ আগলৈকে কাৰ কোনে কি ধৰণে চৰকাৰ কৰি আছিল, চলি আছিল, সেইবোৰ ব্যৱস্থা আছে, এটা প্ৰক্ৰিয়া। কৈছোঁ নহয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই আজিৰ পৰা 600 বছৰ 500-600 বছৰ আগতেই যিষাৰ কথা কৈ গৈছে আমাৰ আগত, সেই কথাষাৰ মহাপাপ বুলি, সেয়া যে মহাপাপ আজি আমি আলোচনা কৰাৰ সুবিধাটো আজি পাইছোঁ। গৌ হত্যা মহাপাপ বুলি শংকৰ গুৰুজনাই যে কীৰ্তনত লিখি গ'ল, নামঘোষাত যে মাধৱ পুৰুষজনাই গো বিপ্ৰ দেৱ দুখ হাৰি গৰুৰ দুখ হাৰি বুলি ভগৱান শ্ৰীকৃষ্ণক প্ৰাৰ্থনা কৰি গ'ল, সেইবোৰ আলোচনা আজি হৈছে। ইয়াৰ আগলৈকে কিন্তু কোনোদিন অসমৰ সমাজ ব্যৱস্থাত এই আলোচনা হোৱা নাই। এই আলোচনা হৈছে মানে পৰিৱৰ্তন ইয়াৰ পৰাই আৰম্ভ হৈছে, আৰু ইয়াৰ পৰাই হ'ব এখন কামাখ্যাৰ ভূমি, আৰু কামাখ্যাৰ ভূমিৰ পৰাই এই পৰিৱৰ্তনৰ সূচনা হৈছে। আহি থকা দিনত আৰম্ভহে হৈছে, আহি থকা দিনত সকলোতে হ'ব। কৈছোঁ নহয়, আপোনালোকে নাগালেণ্ড, মেঘালয়, মিজোৰামৰ কথা কিয় ভাবিছে? আপোনালোক ক'ত আছে? আপোনালোক নাগালেণ্ডত আছে নেকি? আপোনালোক মিজোৰামত আছে নেকি? আপোনালোক মেঘালয়ত আছে নেকি? আপোনালোক উত্তৰ প্ৰদেশত আছে নেকি? আপোনালোক বেলেগ ক'ৰবাত আছে নেকি? আপুনি অসমত আছে নহয়? গতিকে অসমৰ চৰিত্ৰ, অসমৰ স্বাভিমান, অসমৰ জনজীৱন, অসমৰ যিটো সংস্কৃতি, অসমৰ যিটো ঐতিহ্য, তাৰ প্ৰতি আপোনালোকৰ দায়বদ্ধতা নাই নেকি? তাৰমানে সেইসকল মানুহৰ আমি আৰম্ভ কৰিব খুজিছোঁ এটা প্ৰক্ৰিয়া, এটা সত্যৰ দিশে মহাপাপৰ পৰা মুক্তি হৈ পেলাই আমি নিজৰ স্বকীয়তাৰে আগবাঢ়িব খুজিছোঁ। আমি এটা মডেল সৃষ্টি কৰিব খুজিছোঁ। সেই মডেল যিদিনাই ছাকচেছফুল হ'ব সেইদিনাই নাগালেণ্ড, মেঘালয়, মণিপুৰ কিয় সকলোৱে গ্ৰহণ কৰিব, যিদিনাই তেওঁলোকে উপলব্ধি কৰিব পাৰিব। আৰু চাওক, উপলব্ধিয়েহে সঁচা বিষয়টো আগুৱাই আনিব। আজি শংকৰ গুৰুজনে 500 বছৰ আগতেই লিখি যোৱা কথাটো এতিয়া অনুভৱ কৰা হৈছে যে গৌ হত্যা মহাপাপ। আজি ৰাইজে অনুভৱ কৰিছে, আমি নামঘৰত সদায় সত্ৰত এই কথাবোৰ আলোচনা কৰি থাকোঁ, গৌ হত্যা মহাপাপ, কিন্তু আমি আকৌ সেই গৌ হত্যাকাৰী পক্ষত থাকোঁ, আমি আকৌ সেই গৌ হত্যাকাৰীক লগত লৈ বিভিন্ন কাম কৰোঁ। আমি কাম নকৰিব বুলি কোৱা নাই, কিন্তু এই কথাটোৱে আমাৰ যিটো মূল সিদ্ধান্ত, অসমীয়া সভ্যতা, অসমীয়া ৰীতি নীতি, অসমীয়া চিনাকি, কেৱল পেটত ভোকটো নিবাৰণ কৰাটোৱে শেষ নহয়তো। পেটৰ ভোকটো পশুৱেও নিবাৰণ কৰিছে যিকোনো প্ৰকাৰে। ভোক লগাটো আশ্ৰয়টো পশুৱেও লৈছে ক'ৰবাত। কেৱল আশ্ৰয় আৰু পেটৰ ভোক নিবাৰণ কৰাটোৱেই মানুহ হোৱাৰ শেষ কথা নহয়। যি কথা মহাপুৰুষ শংকৰ গুৰুজনাই কৈছে যে কৌটি কৌটি জন্ম অন্তৰে যাহাৰ আছে মহাপুণ্য ৰাশি, সি কদাচিত মনুষ্য হয় ভাৰত বৰিষে আহি। ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰাটোৱে সৌভাগ্যৰ কথা, তোমাৰ জীৱন ধন্য। তাতে অসমত, য'ত সেইজনা মহাপুৰুষৰ জন্ম হৈছে, এই সুন্দৰ ভূমিখনত, য'ত শাক্ত, শৈৱ, গাণপত্য, বৈষ্ণৱ, জৈন, খ্ৰীষ্টিয়ান সকলো কি নাই ইয়াত। বিশ্বৰ জৈৱ বৈচিত্ৰৰ যিমান স্পেচিছ আছে তাৰে 75,000 স্পেচিছ থকা এইখন ঠাই, ইমান সৌন্দৰ্যময় বৈচিত্ৰ্যময় ঠাইত আমি যদি সেই বৈচিত্ৰতাক লৈ গৌৰৱ কৰিব নোৱাৰোঁ, আমি যদি সেই সৌন্দৰ্যক লৈ একাকাৰ হ'ব নোৱাৰোঁ, তাক লৈ যদি আমি স্বাভিমানী বুলি পৰিচয় দিব নোৱাৰোঁ, আমি যদি এইটো ক'ব নোৱাৰোঁ যে আমি অসমৰ মুছলমান আৰু অসমৰ মুছলমানে আমি গৌ মাংস নাখাওঁ, অসমৰ মুছলমানে আমি গৌ হত্যা নকৰোঁ, সেইটো যদি গৌৰৱ অনুভৱ কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকৰ অসমৰ প্ৰতি কণ্ট্ৰিবিউশ্যন কি আছে? তেওঁলোকৰ মহাপুৰুষ শংকৰ গুৰুজনাৰ প্ৰতি দায়বদ্ধতা কি আছে? তেওঁলোকে অসমৰ স্বাভিমান, অসমৰ জনজীৱনৰ প্ৰতি, অসমৰ গৰু বিহুটোৰ প্ৰতি, অসমীয়া মানুহখিনিৰ প্ৰতি তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন, তেওঁলোকৰ ৰেছপনচিবিলিটি, তেওঁলোকৰ কমিটমেণ্ট কি আছে, সেইটো তেওঁলোকে দিব লাগিব। তেখেতসকলে কৈছে যে কেৱল মুছলমান লোকসকলক টাৰ্গেট কৰি এনেধৰণৰ সিদ্ধান্ত লোৱা হয় কিয়? গাহৰিও নিষিদ্ধ কৰাৰ ধৰণৰ প্ৰশ্নও আহি পৰিছে। গাহৰিৰ লগত তেওঁলোকে গৰু মাংস তুলনা কৰিছে, এইটো দুখৰ কথা। আৰু চাওক, মই দুটা কথা কওঁ, তেওঁলোকে গাহৰি কিয় নাখায় জানে? তেওঁলোকে গাহৰি আৰু কাছ নাখায়। তেওঁলোকে ক'ব যে ক'ৰবাত লিখা আছে, ক'তো লিখা নাই তেওঁলোকৰ গাহৰি খাব নালাগে বুলি। তেওঁলোকৰ মই কোৰাণখন পঢ়িছোঁ, বাকী তেওঁলোকৰ মৌলানা মুফতিসকল বাদেই দিয়ক। তেওঁলোকৰ বিভিন্ন পণ্ডিতে লিখা কোৰাণ পঢ়িছোঁ, ব্যাখ্যা পঢ়িছোঁ, আৰু তেওঁলোকৰ যোগ্য মৌলানা মুফতিও আছে। তেওঁলোকৰ লগত, মোৰ লগত নিতৌ এজন দুজন মৌলানা মুফতিৰ আলোচনা হৈ থাকে, এই বিষয়টো আহোঁতেও আমাৰ লগত আলোচনা হৈছে। তেওঁলোকক মাংস খাবলৈ হ'লে হালাল কৰিব লাগিব। হালাল কৰিব মানে ডিঙিটো তলতে যে কাটি দিয়ে, কাটি পেলাই এৰি দিয়ে জীৱটো অলপ সময়ৰ কাৰণে। ইণ্টাৰেষ্টিংলি গাহৰি ডিঙিয়ে নাই, হালাল কৰি ক'ত এৰি দিব? কাছটোৰ ডিঙিয়ে নাই, কাছটোৱে মূৰটো ওলাই পুটুককৈ আকৌ গাটোৰ ভিতৰত মূৰটো সোমোৱাই দিয়ে, হালাল ক'ত কৰিব?
হালাল কৰিব নোৱাৰে তেওঁলোকৰ ধৰ্মীয় চিন্তাৰ মতে, সেইকাৰণে গাহৰি আৰু কাছ তেওঁলোকৰ অখাদ্য। কাৰণটো সেইটো, ডিঙিটো যদি থাকিলহেঁতেন, গাহৰিটো যদি ডিঙিটো অলপ ওলমাই থাকিলহেঁতেন, কাটিব যদি পাৰিলেহেঁতেন, সেইটোও খালেহেঁতেন। সেইকাৰণে চাগে বাংলাদেশত মানুহবোৰ কাটিছে, কিজানিবা মানুহ মাংসও খাই মই নাজানো, তেজৰ নৈ বৈছে, মানুহৰ ডিঙি কাটিছে নহয়। আল্লাহু আকবৰ বুলি কৈ যেনেকৈ গৰু ছাগলী তেওঁলোকে ডিঙি কাটে, তেনেকৈ আফগানিস্তানত মানুহৰ ডিঙি কাটে আল্লাহু আকবৰ বুলি কৈ, কিজানি হালাল কৰা। এইবোৰ কথা কিন্তু নাখায় এইকাৰণেই, কাৰণ সিহঁতৰ ডিঙিটো গাটোৰ লগতে লাগি আছে কাছটোৰ, অখাদ্য বুলি একো কথা নাই। বাৰু এইটো হ'ল তেওঁলোকৰ নোখোৱাৰ কথা, তেওঁলোকে ইয়াৰ লগত কম্পেয়াৰ এইকাৰণে কৰাটো অনুচিত, কাৰণ গৌ মাংসটো খাব লাগে বুলি তেওঁলোকৰ ধৰ্মীয় বিষয় নহয়। তেওঁলোকৰ কোৰাণত গৌ হত্যাৰ কথা নাই, গৌ মাংস ভক্ষণৰ কথা কোৰাণত নাই, এইটো কোৰাণবদ্ধ তেওঁলোকৰ ধৰ্মীয় বস্তুৱেই নহয়। বৰঞ্চ তেওঁলোকৰ ধৰ্মৰ বিপৰীতহে কাম কৰি আছে, বৰঞ্চ মুছলমানে কোৰাণ পৰিপন্থী কামহে কৰি আছে। কিয়নো কোৰাণে কৈছে য'তেই থাকা সেই দেশৰ নীতি নিয়ম মতে চলিব লাগিব, সেই দেশৰ সেই মানুহখিনিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব লাগিব। কিন্তু ইয়াৰ মুছলমানখিনিয়ে কেৱল আৰু কেৱল মাত্ৰ ৰাজনৈতিক চিন্তাধাৰণা, নিজকে ভিক্টিমাইজ সজায়, সিহঁতে কান্দি থাকে অনবৰতে, আমাকেই কিয়, মানে চব জানে তেওঁলোকে, য'ত কুটৰ ঘাই তেওঁলোক, কিন্তু আমাকেই বুলি কৈ এটা চেণ্টিমেণ্ট ড্ৰ কৰি থাকিব খোজে এই মানুহখিনিয়ে। কিন্তু সেই যে ক'লো কোৰাণত তেওঁলোকৰ গৌ হত্যা নাই, এইটো ধৰ্মীয় বিষয়বস্তু নহয়, তেওঁলোকে কেৱল এটা নেৰেটিভ ছেট কৰিব খুজিছে। তাৰোপৰি আপুনি কৈছে গাহৰি, মই এটা প্ৰসংগ লৈ লৈছোঁ যে আমি এটা নতুন বিষয় আৰম্ভ কৰিছোঁ, যে আমি বিভিন্নগৰাকীলৈ এই ক্ষেত্ৰত মন্তব্য ল'বলৈ চেষ্টা কৰিম। আমি ফোন লাইনত এই মুহূৰ্তত সংযোগ স্থাপন কৰিছোঁ অধিবক্তা শ্বাহনৱাজ শ্বেখৰ সৈতে। শ্বাহনৱাজ শ্বেখ ডাঙৰীয়া, আপোনাক আদৰণি জনাইছোঁ। সত্যৰঞ্জন বৰা ডাঙৰীয়া ষ্টুডিঅ'ত আছে। হয়, যে গো মাংস নিষিদ্ধ কৰাৰ পিছত যিখিনি প্ৰতিক্ৰিয়া হৈছে এতিয়ালৈকে, সেই প্ৰতিক্ৰিয়াবোৰৰ পৰৱৰ্তী সময়ত সত্যৰঞ্জন বৰা ডাঙৰীয়াই আজিৰ ষ্টুডিঅ'ত কেইবাটাও প্ৰত্যাহ্বান জনাইছে, যে ভাৰতবৰ্ষৰ এনেকুৱা পবিত্ৰ ভূমিত অসমৰ মুছলমানে গো মাংস নাখাওঁ বুলি কিয় ক'ব পৰা নাই, আৰু বৰ্তমান সময়ত এই গো মাংসক লৈ ধৰ্মই কি কৈছে বা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কি কৈছে, এই সকলোবোৰ কথা তেওঁ উল্লেখ কৰিছে। আপোনাৰ দৃষ্টিত ইয়াৰ ৰাজনীতি হৈছেনে নাই হোৱা, কি ক'ব আপুনি? এতিয়া মুছলমান, মই এজন মুছলমান ল'ৰা, মই যদি আমাৰ আইন হয় তেতিয়া অবভিয়াছলি নাখাওঁ। কিয় খাম? আইন মানিম। আৰু মই এটা কথা মই জানো যে আমাৰ যিসকল মুছলমান আছে অসমত বুলি কৈছো দেই, এতিয়া মই বেলেগ ষ্টেটৰ নাজানো, অসমৰ মুছলমানসকলে কিন্তু এইটো মানিব। কিন্তু আৰু ভাৰতৰ কথা যদি কোৱা যায়, ভাৰতৰ কথা এতিয়া হোটেল ৰেষ্টুৰেণ্ট আৰু সামাজিক অনুষ্ঠানত মানে বন্ধ বুলি কৈছে, ঘৰত এতিয়া খাবনে নাখায়? এইটো বস্তু যেতিয়া আইন হ'ব, আইনখন হ'লে এতিয়া এনেকে মুখেদি গৈছে বস্তুবিলাক ইলাবৰেট হ'ব লাগিব ন, যে ঘৰত খাব, ঘৰত নাখাব, বা এতিয়াতো ঘৰৰ কথাও ক'ব পাৰিলে, ঘৰৰ কথা এতিয়ালৈ কোৱা নাই। আৰু এটা কথা, যদি দোকানত যদি নেবেচে তেতিয়া ঘৰতো খাব নোৱাৰিব। এতিয়া যদি দোকানত বেচে যদি মানুহটো ঘৰত খাবই। আৰু ইণ্ডিয়া এটা হ'ল মানে থাৰ্ড লাৰ্জেষ্ট মানে বিফ এক্সপৰ্টাৰ হয় ইণ্ডিয়া দেই। 1 নম্বৰটো আছে আল কাবিৰ এক্সপৰ্টছ, ঠিক আছে, তেওঁৰ অনাৰৰ নাম কিন্তু মিষ্টাৰ সতীশ, ঠিক আছে। তাৰ পাছত 2 নম্বৰটো আছে এৰেবিয়ান এক্সপৰ্টছ প্ৰাইভেট লিমিটেড, অনাৰৰ নাম হ'ল মিষ্টাৰ সুনীল কাপুৰ, ঠিক আছে। 3 নম্বৰটো হ'ল KR ফ্ৰজেন ফুড এক্সপৰ্টছ, তাৰে অনাৰৰ নাম হ'ল মিষ্টাৰ মদন এবট। তাৰ পাছত 4 নম্বৰত আছে আপোনাৰ কিবা ইণ্ডাষ্ট্ৰিজ PML ইণ্ডাষ্ট্ৰিজ প্ৰাইভেট লিমিটেড, তাৰপিছত আৰু অনাৰ নাম মিষ্টাৰ AS বিন্দ্ৰা। এইটো মানে গুগলত পোৱা দেই, এইটো মই গুগলত, এতিয়া মই নাজানো কিমানখিনি সঁচা কিমানখিনি মিছা। যদি মিছা হয় তেতিয়া গুগলৰ ওপৰত কেছ কৰিলে হ'ল বাৰু, যোনে এইটো নামানে। চ' সেনেকুৱা কথা, এতিয়া বস্তুবিলাক মিলি জুলি কৰিব লাগিব। আৰু যদি এতিয়া মুছলমান বুলি কৈ থাকিলে এই বস্তুটো মানে সেইটো ক'ব নালাগে, মুছলমানে মানিবই। আৰু এনেকুৱা বহুত কথা আছে, গৌ মাতা বুলি ক'লে এতিয়া আমাৰ যদি হিন্দু ভাই ভনীসকল, মই লাষ্ট টাইমো কৈছো যে আমাৰ হিন্দু ভাই ভনীসকলে যদি গৌ মাতা বুলি কয়, মই গৌ মাতা মানিমে। কিন্তু এটা বস্তু দুখ লাগে, যিসকলে দুখ লাগে বুলি কৈ আছে যে গৌ মাতাক কাটিলে বেয়া লাগে, অবভিয়াছলি বেয়া লাগিব, ঠিক আছে। গৌ মাতাক কুৰবানী দিলে বেয়া লাগে বুলি কয়, তেওঁৰ চেণ্টিমেণ্টৰ হাৰ্টে, অবভিয়াছলি তেওঁলোকৰ চেণ্টিমেণ্টক মই ৰেচপেক্ট কৰো। কিন্তু যিসকলে বেছি দুখ লাগে কৈ আছে, তেওঁলোকে গৌ মাতা যেতিয়া ৰাস্তাত যেতিয়া ঘূৰি থাকে, তেওঁলোকে ঘৰৰ ভিতৰত AC ৰুমত বা ফেনৰ তলত কিয় হৈ থাকে? যিসকল পলিটিকেল লিডাৰ, যিসকল ডাঙৰ মিনিষ্টাৰ MLA কৈ আছে যে গৌ মাতাৰ কাৰণে বেয়া লাগে, আমাৰ চেণ্টিমেণ্ট হাৰ্ট, ঠিক আছে, চেণ্টিমেণ্ট হাৰ্ট, চেণ্টিমেণ্টটো ৰেচপেক্ট কৰো। কিন্তু তেওঁলোকেতো শুই আছে না AC ৰুমত, কোৱাৰ্টাৰত, তেওঁলোকে ৰাস্তাত ওলাই পেলাই গৌ মাতাক দিব লাগে না, চিকিউৰিটি দিব লাগে গৌ মাতাক। ঠিক আছে। এই প্ৰশ্নটোৰ যদি কথা কয়,
যে গোমাতাৰ ৰাস্তাত ঘূৰি ফুৰিব আৰু মানুহগৰাকী গৃহস্থই ঘৰত এচি লগাই শুই থাকিব, এইটো কেনেকুৱা ধৰণৰ? নাই চাওক, ইয়াত এই যিজন মানুহ, মইতো বাৰু নাজানো কোন, যিখিনি কথা ক'লে সেইখিনি কথা খুব সাধাৰণ কথা, আৰু এইখিনি কথা আমি যিখিনি আলোচনা কৰিলোঁ ইয়াৰ আগতে তাৰ লগত আকাশ পাতল পাৰ্থক্য। তেওঁলোকে আহিম, মই এইটোলৈ আহিম। তেওঁলোকে আচলতে কি মানে এইকাৰণে বিষয়বোৰৰ লগত কিছুমান মানুহৰ লগত উত্তৰ দিবলৈও ইচ্ছা এইকাৰণে নাযায়। আমি কি কথা ক'লোঁ, প্ৰশ্নটো যদি সেইখিনিৰ আধাৰত আহিলেহেঁতেন তেতিয়া ভাল পালোহেঁতেন। মই কি কৈছোঁ, বি দ্য চেঞ্জ, আমি ইয়াৰ পৰা পৰিৱৰ্তনটো হ'ব খুজিছোঁ, আমি ইয়াৰ পৰা আৰু তেওঁ ক'বা নীতি নিয়ম। মই ক'লোঁ নহয়, যিটো অসমৰ প্ৰতি দায়বদ্ধ, নিয়ম কিয় লাগে? মই কৈছোঁ নিয়মেই নালাগে। নিষিদ্ধ কৰিছে ভাল পাইছোঁ, তাৰপিছত অকণ নিয়মেই নালাগে। নিয়ম হ'লেহে মই মানিম, নিয়ম নহ'লে মই নামানিম। মই ৰাস্তাত কাৰোবাক তিৰস্কাৰ কৰিছোঁ, তাত নিয়ম আছে নেকি? তিৰস্কাৰ মই মানে তিৰস্কাৰ নকৰিব বুলি নিয়ম বনাব লাগিব নেকি কোনোবাই? তেতিয়া মই জানি বুজি মই তিৰস্কাৰ কৰিম নে নকৰিম সেইটো মই নিজে জানিব লগা কথা নহয়। মই যিখন ভূমিত জন্ম হৈছোঁ, এইখন ভূমিৰ দৰ্শন, এইখন ভূমিৰ চিন্তা, এইখন ভূমিৰ গোটেই ঐতিহ্যক মই নিজে যদি মই ইয়াৰ হয় তেতিয়াহ'লে মই নিজে, কোনোবাই মোক ক'বলৈ মই কিয় বাট চাই থাকিব লাগে? কোনোবাই ক'ব, আহিম মই সেইটোলৈ, কোনোবাই মোক ক'ব তাৰ কাৰণে ৰৈ থাকিম, তেনেকুৱা হ'ব নোৱাৰে। আৰু কিছুমান তৰল কথা যে কোনে ক'ত আছে, ক'ত কি আছে ভাৰতবৰ্ষৰ, আমি আৰম্ভ কৰিব খোজোঁ প্ৰক্ৰিয়া, আজি ইয়াৰ পৰা সেই প্ৰক্ৰিয়া আৰম্ভ হ'ব। কোনোবাই বেপাৰ কৰিছে, ধৰিব চাওক, এদিনতে ৰোম ৱাজ নট বিল্ড ইন এ ডে। ৰোমখন ধ্বংস হৈ যোৱা, ৰোমখন এদিনতে হোৱা নাই। আপুনি অসমীয়াত যদি কওঁ, ভুকুতে কল পকাব নোৱাৰে। গতিকে এই প্ৰক্ৰিয়াবোৰ আছে, আমি অস্বীকাৰ কৰাই নাই, আৰু এইবোৰ নতুন কথা নহয়, সদায় হৈ থকা কথা। কিন্তু এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে। আমি যিখিনি কথা মই ইয়াৰ আগতে ক'লোঁ সেইখিনিৰ আঁত ধৰিয়েই আমি যদি নিজকে স্বাভিমানী অসমীয়া বুলি ভাবোঁ, নিজকে যদি এগৰাকী অসমৰ ভূমিত জন্ম হোৱা সন্তান বুলি ভাবোঁ, নিজকে যদি এই ভাৰতবৰ্ষৰ পবিত্ৰ সন্তান বুলি ভাবোঁ, পবিত্ৰ ভূমিত যিসকলে হত্যা কৰিছে, আপুনি কোনোবাই ধৰ্ষণ কৰিছে সেইবুলি আপুনিও কৰিব নেকি? নে আপুনি ধৰ্ষণ কৰাটোৰ কথা কৈ ক'ব ই ধৰ্ষণ কৰিছে নহয়, ময়ো ধৰ্ষণ কৰিম, সেইটো কৰিব নেকি? কোনোবাই ধৰ্ষণ কৰাটোক যদি আপুনি এনকাৰেজ নকৰে, কোনোবাই ধৰ্ষণ কৰিছে বুলি যদি আপুনি ধৰ্ষণ কৰিবলৈ নাযায়, তেতিয়াহ'লে তেনেকুৱা কথা, আমুকে কৰিছে কাৰণে তোমালোকে কিয় নকৰিবা? মানে সুৰক্ষাৰ প্ৰসংগটো কি ক'ব? সুৰক্ষাটো চাওক, ৰাস্তাত যি আছে, গৰু যিসকল গৰাকী আছে ৰাস্তাত, আমিও দেখিছোঁ বিভিন্ন সময়ত, সেয়ালৈ আমিও লিখা মেলা কৰিছোঁ বিভিন্ন সময়ত, যে গৰাকীয়ে ৰাস্তাত গৰু এৰি দিয়ে। তো ইয়াৰ এটা পদ্ধতি আহিব লাগিব। আৰু বিভিন্ন সময়ত বিভিন্নজনে কয় গৰু যদি কাটিবই নোৱাৰে, গৰু যদি তেতিয়াহ'লে পুহিব কিয়? তাৰমানে গৰু কাটিবলৈ পোহে নেকি? অসমীয়া সমাজখনত কেতিয়াও গৰু কটা নাছিলে। আগতে আমি জনালৈকে মুছলমান সমাজে লুকাই চুৰকৈ গৰু কাটি গৰু মাংস খায়। আমাৰ আগত আহিলে গৰু খোৱা বুলি ক'লে বেয়া পায়, লাজ পায়, তেওঁলোকে নকয়, ঘিণ কৰে, ক'বলৈ নিজেই নিজকে আঁতৰাই ৰাখে। কিন্তু আজিকালি তেওঁলোকে প্ৰাইড ফিল কৰে। আজিকালি যেন তেওঁলোকৰ এইটো প্ৰাইড, মই গৰু মাংস খাম, কিয় নাখাম, বিয়াত খাম, ধৰ্ম অনুষ্ঠানত খাম। চ' দেন ইটছ বিকাম এ প্ৰাইড তেওঁলোকৰ কাৰণে। কিয়? আগতে সেইখিনি মুছলমানে লাজ কৰিছিলে। মই কৈছোঁ নহয়, ক্লাছ 7লৈকে মাদ্ৰাছাত পঢ়া, যেতিয়া সিহঁতে ঘৰত সেইটো খাই আহে তেতিয়া তেওঁলোকে অকণমান অস্বস্তি ফিল কৰে আমাৰ লগত কথা পাতিবলৈ। মোৰ বহুত বন্ধু আছে তেনেকুৱা। কিন্তু আজিকালি প্ৰাইড কিয় হৈছে? কাৰণ ই ক'ৰবাত আঘাত কৰিব লাগে। কাৰণ সেই যিটো বিষয়, এই যিটো চিন্তা, যে এই যিটো পৰম্পৰা আৰম্ভ হৈছে, চাওক, গৰু আপুনি ঘৰত পুহিও, সি গাই গৰুৱে হওক, সি বলদ গৰুৱে হওক, ঘৰত পুহি ঘৰত ৰাখিও তাৰ পৰা আপুনি নিতৌ হাজাৰ টকা মাহেকত আপুনি ইনকম কৰিব পাৰে। ৰাৱণদা, মই কওঁ যিসকলে নাজানে, আমাৰ ইয়াত তেনেকুৱা মডেল নাই, সেইকাৰণে আমি বৰ পিছপৰি আছোঁ। আমি ভাবোঁ যে গৰুটো কাটিব লাগিব। মই অসমৰ কৃষকসকলকো কৈছোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো কৈছোঁ, আমি যিহেতু তেখেতক এই সবল শক্তিশালী সিদ্ধান্তৰ কাৰণে আমি তেওঁক কৃতজ্ঞতা জনাই তেওঁক সনাতন সূৰ্য 2025 আমি সেই বঁটা প্ৰদান কৰিম বুলি আমি ভাবিছোঁ। গতিকে আমি তেওঁলৈ এই আহ্বান কৰিছোঁ, যদি তেওঁ বিচাৰে আমি তেওঁক ৰোল মডেল এটা প্ৰস্তুত কৰিব লাগে, যে গৰু বিক্ৰী নকৰাকৈ, গৰু মৰাৰ আগমুহূৰ্তলৈকে, গৰু এটা মৰাৰ পিছতো কি ধৰণে সেই গৰুটোৰ পৰা এজন মানে গৃহস্থই উৎপাদন কৰিব পাৰে বা কি কয় আপোনাৰ ইনকাম কৰিব পাৰে, উপাৰ্জন কৰিব পাৰে, সেই ব্যৱস্থা আমি কৰি দেখুৱাব পাৰিব লাগিব। তেনেকুৱা স্কিম তেনেকুৱা আছে, যথেষ্ট আছে। কৈছোঁ নহয়, ৰাৱাণ্ডাত মই নিজে লিখিছোঁ, যেতিয়া মই ভাৰতীয় জনতা পাৰ্টীৰ, আজি বাৰু নাই, আকৌ তেনেকুৱা ক'লে কোনোবাই ৰাজনীতিৰ কথা কোৱা বুলি ক'ব, যেতিয়া মই ভাৰতীয় জনতা পাৰ্টীৰ কৃষক মৰ্চাৰ মই সাধাৰণ সম্পাদক আছিলোঁ, সেইখিনি সময়ত মই এখন কিতাপ লিখিছিলোঁ, বুনিয়াদ নিৰ্মাণ বুলি, গো-বাদৰ ব্যৱহাৰিক ৰূপ। আমিবোৰ এনেই হাৱাত কথা কৈ থকা নাই বাকীবোৰৰ নিচিনা। গো-বাদৰ ব্যৱহাৰিক ৰূপ, তাতে আমি কৈছিলোঁ গৰু শিঙৰ পৰা, গৰু শিঙত
আপোনাৰ মাটি ভৰাই বা বিভিন্ন ধৰণৰ বস্তু ভৰাই কেনেকৈ উন্নত মানৰ সাৰ উৎপাদন কৰিব পাৰি, কেনেকৈ হাড়ৰ পৰা, ছালৰ পৰা, চুলিৰ পৰা, ভৰিৰ নখৰ পৰা আৰু ফায়াৰ এক্সটিংগুইচাৰ পৰ্যন্ত নিৰ্মাণ কৰিব পাৰি, সমস্তখিনি কৰিব পাৰি। আমি এই মডেলটো ইয়াত খালি এটা কৰিব লাগে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ, অসমক দেখুৱাওক গৰুক কেন্দ্ৰ কৰি কাউ স্লটাৰ নকৰাকৈ হাউ কেন বি এ কাউ ডেভেলপ আৱাৰ ৰুৰেল ইকনমি, এটা মডেল আমি প্ৰস্তুত কৰিব লাগিব। মুখ্যমন্ত্ৰীগৰাকীয়ে যদি বিচাৰে তেনেকুৱা মডেল মোৰ হাতত আছে, কৈছোঁ নে, কিতাপ ৰচনা কৰি থৈছোঁ আমি তাৰ ওপৰত, আমি তেওঁৰ হাতত সেইখন প্ৰদান কৰিম। এতিয়া কথা হ'ল ৰাস্তাত যিবোৰ লৈ লৈছোঁ এটা, মই নবিল হক ৰেজবি ডাঙৰীয়া, হয়, মই এটা পোনপটীয়া অনুষ্ঠানত আছোঁ, সত্যৰঞ্জন বৰা মোৰ সৈতে ষ্টুডিঅ'ত আছে। মই আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ গো মাংস বিষয়ক লৈ, যিহেতু আপুনি বহুকেইটা বিষয় উত্থাপন কৰিছিলে, অৰ্থনৈতিকভাৱে লোকচানৰ সন্মুখীন হ'ব এই বিষয়টোও আপুনি উত্থাপন কৰিছিলে। গতিকে আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ এইখিনিতে, যে এই যিটো বিষয় উত্থাপন হৈছে যে গো মাংস নিষিদ্ধ কৰাৰ পিছত অৰ্থনৈতিকভাৱে লোকচান হ'ব অসমৰ, এই কথাটোক লৈ আপুনি কি ক'ব? এইটোতো লোকচান হ'ব, নিশ্চয় হ'ব। যিখিনি গৰীব দুখীয়া গৌপালক আছে তেওঁলোকে গৰুবিলাক ক'ত বিক্ৰী কৰিব, কাক বিক্ৰী কৰিব, বিক্ৰী কৰিব নোৱাৰিব। ঠিক আছে, যাৰ কাৰণে অৰ্থনৈতিকভাৱে অলপ লোকচানৰ সন্মুখীন হ'ব গৰীব দুখীয়া মানুহখিনিৰ কথা কৈছোঁ। ঠিক আছে। আৰু এটা মই প্ৰশ্ন আপোনাক এইখিনিতে সুধি লৈছোঁ, আপোনাক উত্তৰটো তেখেতে দিব, কিন্তু আৰু এটা প্ৰশ্ন মই সুধি ল'ব বিচাৰিছোঁ, যে যিটো বিষয় আপুনি উত্থাপন কৰিলে যে অৰ্থনৈতিকভাৱে লোকচান হ'ব, তাৰ সমান্তৰালভাৱে আপুনি আন এটা বিষয় উত্থাপন কৰিছিলে যে গো যদি মাতাই হয় তেনেহ'লে মাকৰ গাখীৰ কোনোবাই বিক্ৰী কৰে নেকি, এনেদৰে আপুনি এটা বিষয় উত্থাপন কৰি গৈছিলে ইয়াৰ পূৰ্ব অনুষ্ঠানত, সেইটোক লৈ কি ক'ব? মই যিটো কৈছোঁ সেইটোতে মই অটল আছোঁ। যদি মাতাৰ মান্যতা দিয়া হৈছে গৌ মাতা বুলি, তেতিয়াহ'লে গৌ মাতাৰ গাখীৰটো কেলে বিক্ৰী কৰে? মাৰ গাখীৰটো কোনেও বিক্ৰী নকৰে নহয়। মুছলমানে গো মাংস খাব লাগে নে নালাগে এই বিষয়ে কোৰাণত কিবা আছে নেকি? নাই, কোৰাণত তেনেকে স্পষ্টভাৱে কোনো মানে গৰুৰ মাংস যে খাব লাগে বুলি তেনেকুৱা কোনো ধৰণৰ কথা নাই, লিখা নাই। যিবিলাক হালাল জন্তুৰ কথা উল্লেখ হৈছে তাৰে ভিতৰত এটা গৰু আছে। আৰু গাহৰি আৰু কাছক হালাল কৰিব নোৱাৰে বাবে নাখায় বুলি এনেদৰে সত্যৰঞ্জন বৰাই এটা মন্তব্য কৰিছে আজি ষ্টুডিঅ'ত, এইটোক লৈ কিবা ক'ব নেকি? কি বস্তু? গাহৰি আৰু কাছ এই খাব নোৱাৰে এইবাবেই যে মুছলমানে সেই হালাল কৰিব নোৱাৰে, কাছই ডিঙি সোমাই দিয়ে, গাহৰি ডিঙি নাই, এনেদৰে কৈছে। গাহৰিৰ বিষয়ে একদম স্পষ্ট পবিত্ৰ কোৰাণত উল্লেখ আছে যে গাহৰি খোৱাটো আৰাম নিষিদ্ধ, সেইকাৰণে মুছলমানে নাখায়। হালাল কৰা নকৰাৰ লগত সেইটো লগত কোনো কথা নাই। হয় নেকি? এইটো স্পষ্ট কোৰাণত এইটো মানে নিৰ্দেশনাই আহিছে যে গাহৰি খাব নোৱাৰা, গতিকে মুছলমানে এইটো কাৰণত নাখায়। ঠিক আছে, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নবিল হক ৰেজবি ডাঙৰীয়া এই মানে বক্তব্যকেইটা দাঙি ধৰিলে। তেওঁ যিটো ক'লে কাউ স্লটাৰ নহ'লে অসমৰ ইকনমিকেলি লোকচান হ'ব, মইতো তাৰ আগতেই ক'লোঁ, তেওঁ প্ৰশ্নটো আগতে কৰিব লাগিছিলে, তেতিয়াতো শুনিলেহেঁতেন। সেই কথাখিনি মই ক'লোঁ, এটা মডেল আৰু ট্ৰেনজিশ্যন পিৰিয়ড এটাত আপোনাৰ সময় লাগিব। যেনেকৈ এটা সময়ত সৌৰভ গাংগুলী, শচীন তেণ্ডুলকাৰ, আপোনাৰ বীৰেন্দ্ৰ সেহৱাগ, যুৱৰাজ সিং সকলৰ ফালৰ পৰা যেতিয়া এটা ট্ৰেনজিশ্যন হ'ল, যে আপোনাৰ ধোনী, বিৰাট কোহলি সেই সময়খিনিলৈকে, গৌতম গম্ভীৰৰ সময়লৈকে, সেই ট্ৰেনজিশ্যন পিৰিয়ডটোত যথেষ্টখিনি খেলি মেলি হৈছে। এতিয়াও ভাৰতীয় ক্ৰিকেট দলটো ট্ৰেনজিশ্যন পিৰিয়ড এটা চলি আছে, এতিয়াও যথেষ্ট খেলি মেলি হৈছে। ট্ৰেনজিশ্যন যেতিয়া হ'ব এটা প্ৰক্ৰিয়াৰ পৰা আন এটা প্ৰক্ৰিয়ালৈ, কিছু সময় লাগিব, কিছু সময় আমি দিব লাগিব। জেনেৰেশ্যন গেপ হ'ব, জেনেৰেশ্যন গেপৰ মাজত ক'ৰবাত লাভ হ'ব, ক'ৰবাত লোকচানো হ'ব। আমি যেতিয়া প্ৰক্ৰিয়াটোলৈ যাম, কৈছোঁ নহয়, কাউ স্লটাৰ নকৰাকৈও, মই অলপ আগত যিখিনি কথা ক'লোঁ পুনৰ এবাৰ সেইখিনি তেওঁ যদি শুনে, যে গৰু জন্মৰ পৰা গৰু মৃত্যু হোৱাৰ আগমুহূৰ্তলৈকে বিক্ৰী নকৰাকৈ ঘৰতে পুহি, ঘৰত যদি নোৱাৰে পদ্ধতিগতভাৱে এখন গাঁৱক কেন্দ্ৰ কৰি তেনেকুৱা এটা মডেল ইণ্ডাষ্ট্ৰী যদি আমি বনাব পাৰোঁ, গৰু গোবৰৰ পৰা বায়'গেছ নিৰ্মাণ কৰালৈকে, কৈছোঁ নে, ফায়াৰ এক্সটিংগুইচাৰ পৰ্যন্ত গৰুৰ শৰীৰত থকা খুৰাৰ পৰা ফায়াৰ এক্সটিংগুইচাৰ পৰ্যন্ত নিৰ্মাণ কৰিব পাৰি, আমি ভবাই নাই। আমি তাৰ ওপৰত গৱেষণা কৰি গ্ৰন্থ লিখি থৈছোঁ, বুনিয়াদ নিৰ্মাণ বুলি, গৌবাদৰ ব্যৱহাৰিক ৰূপ। আমাৰ মানুহবোৰে পঢ়া শুনাও নকৰে, কৰাখিনিকো গালি পাৰে, ভাবে নিজৰ ধৰ্মীয় কথাটোৱে শেষ সিদ্ধান্ত বুলি তেওঁলোকে ভাবি লয়। আৰু যিটো মাতৃৰ কথা কৈছে, মাতৃৰ স্বৰূপা বুলি কৈছোঁ আমি।
আমি গৰুক মাতৃস্বৰূপ, আৰু এই কথা আমি কোৱা নাই, এই কথা মহাভাৰতত কৈছে। মহাভাৰতত কোনে কৈছে? ভীষ্মই যেতিয়া অনুশাসন পৰ্বত যুধিষ্ঠিৰক বুজাই আছিলে কেনেকৈ ৰাজ্যখন অনুশাসন কৰিব লাগিব, কেনেকৈ দেশ চলাব লাগিব, তেতিয়া কৈছে গৰুক কি ধৰণে গুৰুত্ব প্ৰদান কৰিব লাগিব। আৰু বাকী মাতৃৰ গাখীৰ খাই কাৰণে গাখীৰ বিক্ৰী কৰে নকৰে, গৰুটোৰ প্ৰসংগ আৰু নিজৰ মাতৃ, তেওঁ নিশ্চয় নিজৰ মাতৃ দিয়া জন্ম দিয়া মাতৃগৰাকীৰ গাখীৰ বিক্ৰী কৰা নাই চাগে, তেওঁ নিশ্চয় কৰা নাই। গতিকে বেলেগক সেইটো কথা সুধিব কেনেকৈ পাৰে? সেই চিন্তাটো আহিব কেনেকৈ পাৰে? তেওঁতো ঘৰত পোহা গৰুজনীৰ গাখীৰ খায় বা গাখীৰ বিক্ৰী কৰে, সকলোৱে কৰে। কাৰণ গৰু আৰু মানুহৰ ডিফাৰেঞ্চটো তাতে আছে। আমি কি কৈছোঁ গৰুৰ ওপৰৰ পৰা, মই অকণমান পঢ়ি দিওঁ আপোনাক, যে যুধিষ্ঠিৰক কি কৈছিলে যে গাই গৰু দান কৰা ভীষ্মই আপোনাৰ অনুশাসন পৰ্বত, মই মোৰ শেহতীয়া গ্ৰন্থ দ্ৰোহ সনাতনত মই লিখিছোঁ এই গোটেই কথাবোৰ, চাব মই অকণ পঢ়ি দিছোঁ, তেওঁলোকে শুনক। যে ভীষ্মই কৈছে যুধিষ্ঠিৰক, গাই গৰু আমাৰ মাতৃস্বৰূপা আৰু বলধ পিতৃস্বৰূপ। গাই এজনী উৎসাহ আৰু উৎপাদন সম্পন্ন, বল বুদ্ধিযুক্ত, অমৰত্ব প্ৰদানকাৰী, জগতৰ প্ৰতিষ্ঠাকাৰী, পৃথিৱীৰ প্ৰকাশ মানে পোহৰ প্ৰদানকাৰী, জগতৰ অনাদি প্ৰবাহ প্ৰবৃত্তকাৰী আৰু প্ৰজাপতিৰ কন্যা। প্ৰজাপতি মানে দক্ষ। কি হৈছে, কি কাৰণে বুলি কৈছে? সূৰ্য আৰু চন্দ্ৰৰ অংশস্বৰূপ গাই গৰু এজনী পাপনাশিনী, সুখ সমৃদ্ধিদায়িনী, শৰীৰৰ ৰোগ নাশিনী ইত্যাদি। যি লোকে এজনী গাই আৰু এটা বলধ দান কৰে তেনে লোকৰ বেদজ্ঞান হয়। তাৰপিছত আকৌ কি কৈছে চাব, ব্ৰহ্মাই যেতিয়া দক্ষ প্ৰজাপতিক প্ৰজা সৃষ্টি কৰি পৰিচালনা কৰাৰ দায়িত্ব দিছিল, তেতিয়া দক্ষই সেই প্ৰজাৰ জীৱিকাৰ বাবে প্ৰথমে সুৰভি নামৰ এজনী গাই গৰুৰ সৃষ্টি কৰিছিল। জীৱিকাৰ বাবে গাই গৰু সৃষ্টি কৰিছিল, সুৰভিৰ বাবে। যি মোক আহাৰ দিছে, যি মোক খাদ্য দিছে, যি মোক পুষ্টি দিছে, তেওঁকেই কাটি আমি তেওঁকেই খাম নেকি? এয়া ভাৰতীয় দৰ্শনটো হ'ব নোৱাৰে। যিগৰাকীয়ে পিছলৈ কপিলা নামৰ কেইবাগৰাকীও গাই গৰুৰ জন্ম দি প্ৰজাক ভোক নিবাৰণ কৰিছিল আৰু তেতিয়াৰে পৰা মাতৃ মৰ্যাদা লাভ কৰিছিল। মাতৃ বুলি কিয় কয়? মই মহাভাৰতৰ অনুশাসন পৰ্বত ভীষ্মই যুধিষ্ঠিৰক যেতিয়া কৈছে, এই কথাবোৰ আমি লিখিছোঁ। আমি বতাহত কথা কৈ থকা মানুহটো নহয়, বাৰম্বাৰ কৈছোঁ। আৰু অবুজনক বুজোৱাত ধেৰুৱা ঠাৰি সিজোৱা বোলে একেই কথা। যেতিয়া আপুনি বুজি নাপাব তেওঁলোকক বুজাই লাভ নাই। গাই গৰু এজনীয়ে মাতৃৰ মৰ্যাদা কেতিয়াৰ পৰা পালে? যেতিয়া ব্ৰহ্মাই প্ৰজাপতি মানুহক সৃষ্টি কৰিব দিলে, তেতিয়া তেওঁলোকে খাব কি, চলিব কেনেকৈ, কাম কেনেকৈ কৰিব? তেতিয়া এই সুৰভি কপিলা এই যে গাই গৰুবোৰ হ'ল যে আমাক চলোৱা, আমাক ভোক নিবাৰণ কৰোৱা, আমাক নিৰাপত্তা দিয়া, আমাক বিভিন্ন এই যে গৌমূত্ৰ ঔষধত লাগে বিভিন্ন সময়ত, তাৰ পৰা গোবৰৰ পৰা বিভিন্ন ধৰণৰ বস্তু উৎপাদন হ'ব পাৰে। এই গোটেই প্ৰক্ৰিয়াটো যে আমাৰ জীৱনশৈলীত খাবলৈ জীয়াই থাকিবলৈ বন্ধু হিচাপে সমস্তখিনি আমাক কোনে দিয়ে? মাতৃগৰাকীয়ে দিয়ে। তেতিয়াৰ পৰা সেই মৰ্যাদা প্ৰদান কৰা হৈছে। কিন্তু এই মৰ্যাদা অনুভৱ কৰিব নোৱাৰাসকলে এই প্ৰশ্ন কৰিব পাৰে যে আপুনি যি মাতৃৰ গাখীৰ খাইছে, যদি সেই সেই মাতৃগৰাকীৰ যদি গাখীৰ বিক্ৰী নকৰে, তেতিয়াহ'লে গৌ মাতৃস্বৰূপা সেইগৰাকীৰ গাখীৰ কেনেকৈ বিক্ৰী কৰিব পাৰে? এই প্ৰশ্ন সোধাজনৰ মানসিকতা কিমান ৰুগ্ন হ'ব পাৰে? এই চিন্তা কৰা ব্যক্তিবোৰৰ মানসিকতা কিমান তৰল হ'ব পাৰে? তেওঁলোকৰ চিন্তা কিমান ভাৰত বিদ্বেষী হ'ব পাৰে? তেওঁলোকৰ চিন্তা ভাৰতীয় দৰ্শন, অসমীয়া স্বাভিমানৰ কিমান পৰিপন্থী হ'ব পাৰে? সেয়া অসমৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব, মই ক'বলগীয়া একো নাই। ঠিক আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে সনাতন সূৰ্য বঁটাৰ দিম বুলি ইতিমধ্যে থিৰাং কৰিছে, আৰু তেওঁ সনাতন ধৰ্মৰ বাবে যিখিনি কাম কৰিছে তাৰ বাবে আপোনালোকে পুৰস্কাৰ দিব। একেটা সময়তে এনেকুৱা ধৰণৰ বিষয়বোৰ আহিছে যে বৰ্তমান সময়ত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত বিশেষভাৱে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত সদায়ে অভিযোগ উত্থাপন হৈ আহিছে যে মুছলমান সুৰক্ষিত নহয়। শেহতীয়াভাৱে অসমৰ প্ৰেক্ষাপটত এনেকুৱা কিছুমান সিদ্ধান্ত লৈছে যে AIUDF-এ মুছলমানক লৈ ৰাজনীতি কৰে, বিজেপিয়ে হিন্দুক লৈ ৰাজনীতি কৰে, আৰু সেই মৌলানা বদৰুদ্দিন আজমল বা হিমন্ত বিশ্ব শৰ্মাৰ মিলা প্ৰীতিৰ এটা বিষয়ো সন্মুখলৈ আনি থাকে। তাৰ মাজতেই আজিৰ যিটো প্ৰসংগ গো মাংস নিষিদ্ধ, এই প্ৰসংগটোৰ এইবাবেই আৰম্ভণি ঘটিছিল যে ৰকিবুল হুছেইনৰ পৰাই এয়া আৰম্ভণি ঘটিবলগীয়া হ'ল। এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়েও সেই সময়ত বক্তব্য ৰাখিলে, আৰু তাৰ পৰৱৰ্তী সময়তো বিভিন্নজনে প্ৰতিবাদ সাব্যস্ত কৰিছে। ধুবুৰীত প্ৰতিবাদ সাব্যস্ত কৰিছে, ৰূপহীহাটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰকিবুল হুছেইনক যেতিয়া প্ৰত্যাহ্বান জনালে, তাৰ পাছত ৰকিবুল হুছেইনৰ বিৰুদ্ধে সেইবোৰ ঠাইতো প্ৰতিবাদ সাব্যস্ত কৰা আমি দেখিবলৈ পালোঁ। এতিয়া এনেকুৱা হৈছে নেকি যে গো মাংস এই নিষিদ্ধ কৰা বিষয়টো সনাতন ধৰ্মৰ হিতৰ বাবে কৰাৰ পৰিৱৰ্তে ৰাজনীতিৰ প্ৰতি লক্ষ্য ৰাখি কৰা হৈছে, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে নেকি? প্ৰশ্নটো আহিব পাৰে, প্ৰশ্ন কৰোঁতাই বিভিন্ন প্ৰশ্ন কৰিব, কিন্তু মই এই কথাটোহে ক'ম যে
এটা সিদ্ধান্ত যেতিয়া হৈছে মই ইমানখিনি কথা ক'লোঁ আগে যে ইয়াৰ পিছত আৰু মইতো ৰাজনৈতিক কিবা আছে বুলি মই নাভাবোঁ, ৰাজনৈতিক চিন্তা আছে বুলি। আৰু মই লগতে ৰকিবুল হুছেইন ডাঙৰীয়াক আজি ধন্যবাদ দিম, কাৰণ তেওঁ ক'ৰবাত অসমৰ প্ৰতি অসমীয়াৰ প্ৰতি সেই কথাটো উপলব্ধি কৰিলে চাগে যে গো হত্যাটো কৰিব নালাগে, গো মাংস ভক্ষণ কৰিব নাপায়, এই কথাবোৰ চাগে তেওঁ অনুভৱ কৰিলে। আৰু সেই কথাটোৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক সহজো কৰি দিলে, সুবিধা এটাও দিলে। কাৰণ ট্ৰিগাৰ এটা ক'ৰবাত লাগে, যিটোৱে আপোনাক ট্ৰিগাৰিং বুলি যিটো কয়, ট্ৰিগাৰ এটা লাগে য'ত আপোনাক ক্লিক বুলি সাধাৰণতে কয় যে ক্লিক কৰি গ'ল কথাটোৱে, যে হঠাৎ এই কথাটো যে এই ঠিক আছে এইটো কাম কৰিব পাৰি। গতিকে মই ৰকিবুল হুছেইন ডাঙৰীয়াকো ধন্যবাদেই দিম। তেওঁ ক'ৰবাত সনাতন চেতনা তেওঁৰ ভিতৰতো জাগ্ৰত হৈছে চাগে, ভাৰতীয় চিন্তা উপলব্ধি কৰিব পাৰিছে চাগে, সেইকাৰণে তেওঁ এইটো কৰিছে। বাকী যদি ৰাজনীতি কৰিছে, মই সকলোকে ক'ম এই বিষয়টো ৰাজনীতিৰ ঊৰ্ধত ৰাখক, সকলো বিষয় ৰাজনীতি কৰা অনুচিত। কাৰণ আমাৰ পৰিচয় যিটো বিশ্বত আমি ভাৰত হিচাপে, ভাৰতত আমি অসমীয়া হিচাপে, অসম হিচাপে পৰিচয় এইকাৰণেই আছে কাৰণ আমাৰ সুকীয়া স্বভাৱ চৰিত্ৰ, সুকীয়া ৰীতি নীতি, সুকীয়া ঐতিহ্য, সুকীয়া সমাজ, সুকীয়া আমাৰ পৰম্পৰা আছে, সুকীয়া লোকাচাৰ আছে, সুকীয়া জনবিশ্বাস আছে, সেইকাৰণেই আমি অসমীয়া। গতিকে আমাৰ সকলো এই যিটো সত্তাটোক আমি একত্ৰিত হৈ থাকি তাকে আগুৱাই নিব যদি আমি নোৱাৰোঁ, তেতিয়াহ'লে কংগ্ৰেছ, AIDA, BJP কৰি একো লাভ নহ'ব আহি থকা দিনত। কাৰণ আহি থকা দিনত যদি আমি অসমীয়া হৈয়ে নাথাকোঁ, আহি থকা দিনত আমি অসমীয়া হ'বলৈ যে অসমীয়াৰ বৈশিষ্ট্যখিনি থাকিব লাগিব গাত। গৰু খাইতো অসমীয়া হ'ব নোৱাৰে, অসমীয়াৰ সেইটো চিন্তাত নাই। মহাপুৰুষ শংকৰ গুৰুজনাই সেইটো মহাপাপ বুলি কৈছে, আৰু কোনোবাই যদি সেইটো মহাপাপ নহয় বুলি কৈ পেলাই নামঘৰত গৈ আকৌ জয় গুৰু শংকৰ বুলি কয়, তেতিয়াহ'লে তেওঁ কিমান নিজে নিজক ফাঁকি মৰা হ'ব, কিমান মিছলীয়া হ'ব, সেইটো তেওঁলোকে নিজে নিৰ্ধাৰণ কৰিব। গতিকে মই ক'ম অন্ততঃ গৰুক লৈ ৰাজনীতি কৰিব নালাগে, যেনেকৈ পাৰে সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগে সকলোৱে, যে সকলোৱে উপলব্ধি কৰক বিষয়টো। আৰু এই যিবোৰ ধৰণৰ গৰুকেন্দ্ৰিক যিবোৰ আমি শুনো বিভিন্ন সময়ত অবৈধ গো বেপাৰৰ কথা, বিভিন্ন টিণ্ডিকেট যিবোৰ কথা, আৰু মই বিশ্বাস কৰিছোঁ যিহেতু গো মাংস নিষিদ্ধ কৰা হৈছে, যিহেতু গো হত্যা নিষিদ্ধ কৰা হৈছে, বাকী কথাবোৰো সময়ৰ লগে লগে নোহোৱা হৈ যাব। কাৰণ কৈছোঁ প্ৰক্ৰিয়া এটা আৰম্ভ হৈছে। আমি সনাতন সূৰ্য বঁটা প্ৰদান কৰিব যিহেতু খুজিছোঁ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক, গতিকে আমি আমাৰ সনাতন সূৰ্যগৰাকীৰ পৰা এইখিনিতো আশা কৰিমেই, আৰু এইখিনিতো আমি আস্থা ৰাখিমেই যে আহি থকা দিনত গৰুকেন্দ্ৰিক কোনো ধৰণৰ বিতৰ্ক, কোনো ধৰণৰ বেয়া কথা যাতে অসমত নহয়, তাৰ কাৰণে মই আজি মুখ্যমন্ত্ৰী মহোদয়ক আপোনাৰ মাধ্যমেৰে, আপোনাৰ সংবাদ মাধ্যমেৰে মই তেওঁক আহ্বানো কৰিম। গাহৰিৰ প্ৰেক্ষাপটটো যদি আমি আনো যে গোমাংস নিষিদ্ধ আৰু গাহৰিৰ প্ৰচলিত হৈ থাকিব লাগে, বা গাহৰিক আপুনিও কৈছে যে জাতীয় খাদ্যৰ প্ৰসংগ মৰ্যাদা দিব লাগে। চাওক, অসম মূলতঃ জনগোষ্ঠীয় জনজাতীয় এখন ৰাজ্য। অসম বুলিয়েই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ যিমানকেইখন আছে জনজাতীয় জনগোষ্ঠীয় ৰাজ্য। এতিয়া অসমত আপুনি আহোম, কাৰ্বি, কছাৰী, আহোম বাৰু 1200 শতিকাত আহিছে, কিন্তু তাৰ আগৰ যিসকল আছিলে বড়ো, কাৰ্বি, কছাৰী, নেপালী, মৰাণ, মটক, চুতীয়া, ডিমাচা, মিচিং, তিৱা, নহয়, সকলোৰে জাতীয় উৎসৱত, ধৰ্মীয় উৎসৱত, জাতীয় পৰম্পৰাত গাহৰি এটা অবিচ্ছেদ্য অংগ। গাহৰি যদি নহয় তাত সেই অনুষ্ঠানেই নহয়। সিদিনা এগৰাকী দেউৰী আমাৰ কুটুম্ব সুৰক্ষা পৰিষদৰ সাধাৰণ সম্পাদক সত্যজিৎ দেউৰী, তেওঁ মোক কৈছে যে তেওঁলোকৰ ঘৰত যেতিয়া বলিয়া বাবা মানে শিৱৰ আৰাধনা যেতিয়া কৰে, তাত যদি গাহৰি নহয় উৎসৱেই নহয়। সেই মিচিংসকলৰ যেতিয়া দনি পলো হ'ব আপোনাৰ, আৰু কেঁচাই খাইটি অনুষ্ঠান, যেতিয়া বিভিন্ন অনুষ্ঠান আছে তেওঁলোকৰ, তাত যদি গাহৰি নহয় অনুষ্ঠানেই নহয়। ই অসমীয়া জনগোষ্ঠীয় পৰম্পৰা, জনগোষ্ঠীয় এটা আচৰণ, জনগোষ্ঠীয় খাদ্যভ্যাস। আৰু গাহৰিটো ইছলামে পূজা নকৰে, গাহৰিটো ইছলামৰ পূজনীয় বস্তু নহয়, যেনেকৈ গো আমাৰ পূজনীয় বস্তু। আৰু গাহৰিটো আমাৰ নিষিদ্ধ খাদ্য নহয়, আমাৰ শাস্ত্ৰই গাহৰি নিষিদ্ধ বুলি কোৱা নাই, কিন্তু গোক নিষিদ্ধ বুলি কৈছে। মহাপুৰুষ শংকৰ গুৰুজনে স্পেচিয়েলি গো হত্যা মহাপাপ বুলি কৈ গৈছে। মাধৱ পুৰুষজনে গৰুৰ দুখহাৰী বুলি কাক কৈছে? ভগৱান শ্ৰীকৃষ্ণক কৈছে। গতিকে তাৰ পৰা, আৰু অসম যিহেতু জনগোষ্ঠীয় এখন দেশ, সকলোৱে নাখায় সেইটো মই জানো, কিন্তু মূলতঃ জনজাতি জনগোষ্ঠীয় সকলোৰে মূল আহাৰৰ ভিতৰত এইখিনি। গতিকে অসমক যিহেতু আমি জনগোষ্ঠী প্ৰধান এখন ৰাজ্য, গতিকে জনগোষ্ঠী প্ৰধান ৰাজ্যখনত অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে যি সনাতনৰ অংশ, আমি আগতে এইটো ভুল কৰিলোঁ।
আগতে আমি এইটো ভুল কৰিলোঁ যে হিন্দু হিন্দু বুলি ক'বলৈ গৈ আমি জাতি জনগোষ্ঠীখিনিক নস্যাৎ কৰিব খুজিলোঁ। কোনোবাই সেইটো বাৰে বাৰে কয়, আজিও তেওঁলোকে এইটো বিচাৰে যে তেওঁলোকে কৈছে গাহৰি নিষিদ্ধ কিয় কৰিব লাগে, কাৰণ আমি যে হিন্দুৰ কথা কৈছোঁ, হিন্দুত্ববাদৰ কথা আহিছে, হিন্দু চিন্তা আহিছে, ক'ৰবাত এই মানুহখিনিক এই কামটো কৰাই জাতি জনগোষ্ঠীসমূহৰ এই যে বড়ো, কাৰ্বি, কছাৰী, মৰাণ, মটক, তিৱা, মিচিং যত যিমান আছে সকলোৰে পৰা আমাক আঁতৰাই আনিব পাৰে নেকি, এই যিটো ব্যৱস্থা তেওঁলোকৰ পৰা আমাৰ সত্তাটোক নষ্ট কৰিব পাৰি নেকি, এই প্ৰক্ৰিয়া কৰিছে। আমি হ'বলৈ নিদিওঁ। এতিয়া আমি আছোঁ নহয়। গতিকে প্ৰত্যেক জাতি জনগোষ্ঠীৰ যি খাদ্যবাজি পৰম্পৰা আজিৰ নহয়, 1200 শতিকাৰ পৰাতো হোৱা নাই, ইয়াৰ তাহানিৰে পৰা হৈছে। 1200 শতিকাৰ পৰা বৰঞ্চ বেছি শক্তিশালী হৈছে, কাৰণ আহোম আহিছে। আহোমৰো মূল খাদ্যৰ ভিতৰত গাহৰি এটা মূল খাদ্য। গতিকে আমি যিমানে শক্তিশালী হৈছোঁ, এই পৰম্পৰা তাহানিৰে পৰা চলিছে। মুছলমানে এইটো সিদ্ধান্ত লৰচৰ কৰিব নোৱাৰে। সেইকাৰণে কৈছোঁ অসমৰ জনগোষ্ঠীয় যি চৰিত্ৰ, অসমৰ জনজীৱনত যিটো বস্তুৰ নহ'লে নহয়, সেইটো অসমৰ স্বীকৃতপ্ৰাপ্ত হ'ব লাগে। কোনোবাই নাখাব পাৰে, সেইটো বেলেগ বিষয়, তাক আমি ক'বলৈও নাযাওঁ। কিন্তু সেইটো আমাৰ জাতীয় খাদ্য, জাতীয় আহাৰ হিচাপে গ্ৰহণ কৰা উচিত বুলি মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ। আৰু বিধিগতভাৱে তাৰ প্ৰজননৰ কাৰণে সত্য শুদ্ধভাৱে পদ্ধতিগতভাৱে গৰুৰ পৰা উপাৰ্জন কৰি আৰু নিবিকা মানে শ্লটাৰিঙৰ কাৰণে বিক্ৰী নকৰা পৰ্যন্ত বা বিক্ৰী নকৰাকৈও কি ধৰণে মৰাৰ আগমুহূৰ্তলৈকে বা মৰাৰ পিছতো তাৰ পৰা উপাৰ্জন কৰিব পাৰি, তাৰ ৰোল মডেল প্ৰয়োজনত আমি সহযোগ কৰিম। গাহৰি আৰু গৰুক সেই ধৰণে এষ্টাব্লিছ কৰিব লাগে। আৰু এই ক্ষেত্ৰত বিশ্ববাসীৰ আহক আগত এইটো মডেল দেখুৱাব লাগে যে গৰু মাংস বিক্ৰী কৰিয়ে ভাৰত দ্বিতীয় নে তৃতীয় বুলি কৈ থাকে নহয় তেওঁলোকে, সেইটো নহয়। গৰু মাংস বিক্ৰী নকৰাকৈ গৰুক আমি পোহনীয়া জন্তু হিচাপে ৰাখিও পদ্ধতিগতভাৱে আমি ভাৰতবৰ্ষত বিশ্বত ৰাৱণদাটো অলৰেডি ৰাৱণদাই কৰি দিলে আফ্ৰিকান কাণ্ট্ৰি, যে ঘৰে ঘৰে গাই গৰু দিয়াৰ যিটো প্ৰজেক্ট, সেই প্ৰজেক্টটো দি পেলাই গোটেই ৰাৱণদা ইকনমি, ৰুৰেল ইকনমি আগবাঢ়ি গুচি গ'ল। চালে পাব, গুগলত মাৰিলেই পাব। যিসকলে গুগল কৈ থাকে, গুগলত পালোঁ, তেওঁলোকক চাবলৈ দিব গুগলত ৰাৱণদা ৰাৱণদা ৰিভাইভ দ্য ৰুৰেল ইকনমি, তাত মাৰিলে পাব। এতিয়া কথাটো হ'ল তেনেকৈ আমি কৰিব পাৰোঁ। আমি সেই ধৰণে অসমক ৰোল মডেল হিচাপে আমি এষ্টাব্লিছ কৰিব লাগে। সেইকাৰণে কৈছোঁ, তাৰ কাৰণে জনগোষ্ঠীসমূহক আমি প্ৰমোট কৰিবই লাগিব। জনগোষ্ঠীসমূহৰ সেই লোকবিশ্বাস, লোকাচাৰ পৰম্পৰাক আমি ধাৰণ কৰিবই লাগিব। তেওঁলোকক স্বীকৃতি দিবই লাগিব। মই খাওঁ নেখাওঁ পিছৰ কথা, কিন্তু তেওঁলোকে কৰিছে, তেওঁলোকক প্ৰটেক্ট কৰা এইটো মোৰ সাংবিধানিক দায়িত্ব। তেওঁলোকৰ লগত থিয় হৈ থাকি, তেওঁলোকৰ লগত বহি, তেওঁলোকক লগত লৈ যাব পৰাটো, য়েছ ইউ আৰ এ পাৰ্ট অফ ক'ৰ কম্পনেণ্ট অফ সনাতন ফিলচফি, সনাতন ধৰ্ম। তেওঁলোকে জানিব লাগিব, বুজিব লাগিব, জানে। সেইকাৰণে মই তেওঁলোকৰ পক্ষত, মই তেওঁলোকৰ লগত, সকলো আমাৰ লগত। চাব, গাহৰি অসমৰ জাতীয় খাদ্য বুলি আজি নহয় কাইলৈ নহয় পৰহিলে, এদিন নহয় এদিন স্বীকৃতিটো পাব। আজি এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। মানে গাহৰিৰ প্ৰসংগটো আনিব নালাগে, তেওঁলোকে অনাটো অনুচিত। আৰু যদি তেওঁলোকে আনে, তেতিয়াহ'লে মই ক'লোঁ নহয় যিখিনি কথা, তেওঁলোকে অসমৰ স্বাভিমান, অসমৰ সভ্যতা, অসমৰ ৰীতি নীতি, অসমৰ পৰম্পৰা, অসমৰ যিটো স্বকীয়তা, তাক তেওঁলোকে চেলেঞ্জ কৰিছে। আৰু সেইটোক যদি চেলেঞ্জ কৰে, তেতিয়াহ'লে তেওঁলোক কিন্তু কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। আৰু এই কথা স্পষ্ট কৰি দিব তেওঁলোক যে অসমৰ প্ৰতি, অসমীয়াৰ প্ৰতি, এই ভূমিৰ প্ৰতি, ভাৰতৰ প্ৰতি, দৰ্শনৰ প্ৰতি, মহাপুৰুষ শংকৰ গুৰুজনাৰ প্ৰতি, মাধৱদেৱৰ প্ৰতি, হৰিদেৱৰ প্ৰতি, আপোনাৰ দামোদৰদেৱৰ প্ৰতি কাৰো প্ৰতি তেওঁলোক দায়বদ্ধতা নাই। কেৱল বিদেশী চিন্তাৰ প্ৰতি আছে। কেৱল কি ধৰণে সনাতনক নষ্ট কৰিব পাৰি, কি ধৰণে অসমীয়াক নষ্ট কৰিব পাৰি, কি ধৰণে অসমীয়াক নষ্ট কৰি সেইধৰণে আগবাঢ়িব পাৰি, সেই চিন্তাই আছে। কিন্তু তাৰ মাজতো ভিন্ন চিন্তা কৰা মুছলমানো আছে। কাৰণ কালি মোক শিৱসাগৰৰ পৰা ফোন কৰিছে ইউনিছ তামুলী বুলি, তেওঁলোকে এটা গোট গঠন কৰিছে। তেওঁলোকে আৰু গো হত্যা হ'বলৈ নিদিয়ে, নিজেও ত্যাগ কৰিছে গো মাংস, আৰু তেওঁলোকে এতিয়া কৈছে ইয়াত আৰু গো কাটিবও নিদিওঁ, গো হত্যাও হ'ব নিদিওঁ, আৰু গৰুৰ নামত অবৈধ বেপাৰো হ'ব নিদিওঁ। কেৱল কৃষিৰ কাৰণেহে গৰুক ব্যৱহাৰ কৰিব পাৰিব, বাকী যদি পদ্ধতিগতভাৱে কিবা কৰিব পাৰিব, ইয়াত আমি হ'ব নিদিওঁ। গতিকে অসমৰ পৰা কৈছোঁ নহয়, আৰম্ভ হৈছে এই কোনোবা বাংলাদেশী মূলৰ বাংলাদেশী মৌলানা মুফতিৰ দ্বাৰা পৰিচালিত একাংশ মানুহৰ দ্বাৰা পৰিচালিত দুৰ্গোন্ধময় কোনোবা সমাজে হয়তো চিঞৰ বাখৰ কৰিব পাৰে, ৰাজপথত আহি আস্ফালন কৰিব পাৰে। কিন্তু সভ্য জ্যেষ্ঠ যোগ্য মানুহে অসমীয়া বুলি ভবা, অসমীয়াক উপলব্ধি কৰা আৰু দায়বদ্ধ কৃতজ্ঞ মানুহে কিন্তু কেতিয়াও এই সিদ্ধান্তৰ বিৰোধ নকৰে, বৰঞ্চ ইয়াক মানি গ্ৰহণ কৰিব। ভিতৰত, বাহিৰততো নাখায়, ঘৰতো তেওঁলোকে নিজেই এৰিব যে আমি অসমীয়া, আমি কিয় খাম? অসমীয়া গৰু খাই অসমীয়া হ'বতো নোৱাৰে। মানে গতিকে এই বাতাবৰণটো অসমত অনাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক আপুনি ধন্যবাদ জনাইছে। আৰু সত্যৰঞ্জন বৰা ডাঙৰীয়াই যিখিনি প্ৰসংগত আনিছে আজি,
যে গোমাংসৰ নিষিদ্ধ কৰাৰ পিছত গাহৰিক জাতীয় খাদ্য কৰাৰ প্ৰসংগলৈকে দাবী উত্থাপন কৰালৈকে এই সকলোবোৰ দিশ আমি শুনিলোঁ আৰু তাৰ মাজতেই শেষত মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে ইছলাম ধৰ্মাৱলম্বী লোকসকল খুবেই অসন্তুষ্ট এই সময়ত গতিকে যদিহে এই সময়ত তেওঁলোকে হোটেল ৰেষ্টুৰাঁ বা সামাজিক অনুষ্ঠানত যেতিয়া নিষিদ্ধ কৰিছে ঘৰত চলি থাকিব বুলি তেওঁলোকে এটা ভাবিছে আৰু কেতিয়াও তেওঁলোকক মনৰ পৰা বন্ধ কৰাব নোৱাৰে বুলি বিভিন্নজনে ফেচবুকত কমেণ্টটো লিখিছে আমাৰ অনুষ্ঠানৰ মাজত তেওঁলোকে মন্তব্যও কৰিছে সামাজিক মাধ্যমৰ জৰিয়তে তেওঁলোকৰ বাবে কি ক'ব শেষত চাওক সেইটো তেওঁলোকৰ নিজা কথা ক'লোঁ নহয় তেওঁলোকে যদি সেইটো অনুভৱেই কৰিব পৰা নাই তেতিয়াহ'লে আৰু আপুনি তেওঁলোকক কি বুজাব আমাৰ সংস্কৃতত চাণক্যই কৈছে যে মূৰ্খেইষু বিবাদ ন কৰ্তব্য মূৰ্খৰ লগত বিবাদ কৰিব নালাগে গতিকে মূৰ্খই সেই ধৰণে চিঞৰি থাকিব আপুনি কৰি থাকিব যিখিনি মানুহৰ মানসিকতা মই বাংলাদেশৰ প্ৰসংগত কৈছোঁ এগৰাকী মহিলাৰ অন্তৰ্বাস চুৰ কৰিব পাৰে এগৰাকী মহিলাৰ অন্তৰ্বাস চুৰ কৰি যিসকলে অত্যহাস্য মাৰিব পাৰে সেই মানসিকতাৰ মানুহক আপুনি কিবা বুজাই লাভ আছে একেখিনি মৌলানা মুফতিৰ দ্বাৰাই পৰিচালিত সেইখন সমাজক কিবা বুজাই লাভ আছে কিন্তু তাৰ পিছতো মই এই কথাটো ক'ম গো খোৱা মানেই গো হত্যা কৰা মানেই মুছলমান নহয় মুছলমানৰ আৰু বহুত কাম আছে ৰোজা আছে নামাজ আছে নহয় তেওঁলোকৰ আৰু কিবা কলিমা আছে কিবা কিবি এনেকুৱা বিভিন্ন কাম আছে নহ'লে মছজিদ ভাঙি পেলাওক মাদ্ৰাছা ভাঙি পেলাওক আজান নালাগে নামাজ দিব নালাগে চাৰিওফালে গৰু মাংস কাটক খাই থাকক হৈ যাব মুছলমান কেৱল গৰু মাংস খালেই যদি মুছলমান হয় তেতিয়াহ'লে মাদ্ৰাছাবোৰ ভাঙি পেলাওক মছজিদবোৰ ভাঙি পেলাওক নামাজ ৰাখিব পঢ়িবলৈ যাব নালাগে ৰোজা কৰিব নালাগে কেৱল গৰু মাংসকে খাওক হ'বনে তেতিয়া মুছলমান হৈ থাকিব নেকি এটা এৰি যদি আমি তেওঁলোকে বাকীখিনি এইটো মুছলমানৰ বিষয়েই নহয় ধৰ্মীয় বিষয় কিন্তু এনেকুৱা দেখুৱাইছে যেন ধৰ্মীয় বিষয় কৈছোঁ নে সেইটোৱে যদি একমাত্ৰ কাৰণ হয় বাকী চব ভাঙি পেলাওক কেৱল সেইটোৱে খাই থাকক তেতিয়াহ'লেও আমাৰ ক'বলৈ আমি জানিম যে ৰাক্ষসৰ জাত খাবলৈ নোপোৱাৰ কাৰণে খোৱা বস্তুটোৰ কাৰণে বাকী চব এৰি দিলে ধৰ্ম কৰ্ম কেৱল খাবলৈই জীয়াই আছে মানে তেওঁলোক তাকো এই বস্তুটো যিটোৱে তেওঁলোকৰ ককাই ভাইসকলে নাখায় ককাই ভাইসকলে সেৱা কৰে তাৰপিছতো কৈছোঁ উপলব্ধি কৰক জানক বুজক অনুভৱ কৰক আমিবোৰ আছোঁ সকলো শক্তিশালীভাৱে জীয়াই থাকিব লাগিব প্ৰথমে মানুহ তাৰপিছত আমি ভাৰতীয় তাৰপিছত অসমীয়া গতিকে মানুহ হওক ভাৰতীয় হওক যোগ্য মুছলমান হওক নিজৰ ঘৰত আমাৰ ক'বলগীয়া নাই কিন্তু সমাজত যেতিয়া আছোঁ তেতিয়া অন্ততঃ আমি মানুহ হৈ আমি জীয়াই থাকিব পাৰিব লাগিব ঠিক আছে মই অনুষ্ঠান সামৰিব লাগিব সত্যৰঞ্জন বৰা ডাঙৰীয়ে যিখিনি বক্তব্য দাঙি ধৰিছে এই বিষয়টোক লৈ এই সমগ্ৰ প্ৰেক্ষাপটটোক লৈ মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্যৰ পৰৱৰ্তী সময়ত তাৰ পিছত স্বাভাৱিকতে বহুখিনি বিষয় আহিছে ইছলাম ধৰ্মাৱলম্বী কোনসকলে এই বিষয়কেইটাক লৈ প্ৰত্যাহ্বান জনাব বিচাৰে সেয়াও হ'ব গুৰুত্বপূৰ্ণ কিন্তু তাৰ মাজতেই তেওঁলোকক কেনেদৰে বুজাবলৈ চেষ্টা কৰিছে যে গোমাংস কিয় নিষিদ্ধ হ'ব লাগে এই বিষয়খিনিও কৈছে কিয় গো পূজা কৰা হয় সেইখিনিও দাঙি ধৰিছে ধৰ্ম গ্ৰন্থৰ পৰা আৰু একেটা সময়তে সত্যৰঞ্জন বৰা ডাঙৰীয়ে এইটোও কৈছে যে ধৰ্ম কৰ্ম বাদ দি যদি গোমাংস খালি সকলো শেষ তেনেহ'লে ইছলাম ধৰ্মাৱলম্বী লোকসকলক সেই প্ৰশ্নটো তেখেতে কৰিলে গতিকে আজিৰ যুক্তিবাদৰ পৰা ইয়াৰ লগে লগে মই সমুজ্জ্বল দত্তই বিদায় লৈছোঁ ধন্যবাদ